এভৰিৱান সকলোকে স্বাগতম জনাইছো ই কুহি পাঠলৈ আৰু আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো মেইনছৰ যি আটাইতকৈ এটা ইম্পৰ্টেণ্ট বা আমি ক'ব পাৰো যে ওৱান অফ দি মোষ্ট গুৰুত্বপূৰ্ণ সাবজেক্ট যেটো হৈছে আমাৰ গভৰ্নেন্স আৰু যেটো আছে আমাৰ জিএছ পেপাৰ 2 আৰু সেই জিএছ পেপাৰ 2 যেটো সাবজেক্ট গভৰ্নেন্স তাৰ পৰা আমি প্ৰতি বছৰে এপিএসসি মেইনছ এক্সামত বহুতখিনি কোৱেশ্চনছ দেখিবলৈ পাওঁ আৰু এই সাবজেক্টটো যদিও ইম্পৰ্টেণ্ট হয় আমি যেতিয়া আমি প্ৰিলিমছৰ কাৰণে পঢ়ি থাকোঁ সেই সময়ছোৱাত আমি ইয়াৰে কেৱল যিখিনি গভৰ্ণমেণ্ট স্কিমছ থাকে বা গভৰ্ণমেণ্ট পলিচিজ থাকে তাৰ বিষয়েহে পঢ়োঁ গতিকে আজি আমি এই সাবজেক্টটোৰ মেইনছত কিমানখিনি ইম্পৰ্টেঞ্চ আছে ইয়াৰ কমপ্লিট চিলেবাছনো কি আমাক এপিএসসিয়ে কি পঢ়িবলৈ কৈছে এপিএসসিয়ে আমাৰ আগৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ এক্সাম পাতি গৈছিলে মানে আমাৰ যিখিনি 2020ৰ পৰা আৰম্ভ কৰি 23লৈ অলৰেডি আমাৰ যিখিনি মেইনছৰ এক্সাম হৈ গ'ল তাত কোনবোৰ কুৱেশ্যন আহিছে সেই গোটেইখিনি আমি ধুনীয়াকৈ চাম চ' আই হোপ আপোনালোকে ভালদৰে বুজি পাব যে আমাৰ যিটো গভৰ্নেন্সৰ চিলেবাছ আছে বা গভৰ্নেন্স যিটো আমাৰ ছাবজেক্ট হয় তাত আমি কোনবোৰ বস্তু এক্সাম স্পেচিফিক ভালকৈ পঢ়িব লাগিব আৰু এই ছাবজেক্টছবিলাকে আমাক কিদৰে সহায় কৰিব বা এই টপিকবিলাকে আমাক কিদৰে সহায় কৰিব আমাৰ আগন্তুক মেইনছত এটা ভাল মাৰ্কছ কেৰি কৰিবলৈ চ' আমি এতিয়া আমাৰ যি ছেশ্যনে আৰম্ভ কৰিবলৈ লৈছোঁ অ'কে চ' একদম প্ৰথমতে আমি আজি যিখিনি আমাৰ চিলেবাছ হয় এটা টপিক বা এটা সাবজেক্ট পঢ়াৰ আগতে আমি সদায় চাব লাগে যে সেই সাবজেক্টটোত আমাক কি চিলেবাছ দি দিয়া হৈছে কাৰণ আমি এটা স্পেচিফিক এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু যেতিয়া আমি এপিএসসিৰ কাৰণে পঢ়োঁ আমি জানো যে আমি বহুত বস্তু পঢ়িব লাগে আৰু যেতিয়া আমাক এপিএসসি এখন চিলেবাছ দি থৈ দিছে গতিকে আমি প্ৰথমতে সেই চিলেবাছখনত কি দিয়া আছে সেই বস্তুখিনি আমি আটাইতকৈ বেছি ভালকৈ ৰেডি কৰি ল'ব লাগে চ' প্ৰথমতে যদি আমি চাওঁ যিটো আমাৰ একদম ফাৰ্ষ্ট টপিক হয় আমাৰ চিলেবাছৰ আৰু এই গভৰ্নেন্স যিটো সাবজেক্ট হয় সেইটো ক'ত আছে আমাৰ সেইটো আছে আমাৰ জিএছ পেপাৰ 2 য'ত আমি পঢ়োঁ মেইনলি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইণ্ডিয়ান গভৰ্নেন্স চিষ্টেম ইণ্ডিয়ান ছ'চিয়েল জাষ্টিছৰ বিষয়ে পঢ়োঁ দেন আমি পঢ়োঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এই মুঠতে 5টা আমাৰ মেইন ইম্পৰ্টেণ্ট টপিক আছে আমাৰ এই জিএছ পেপাৰ 2 আৰু এই যিখন জিএছ পেপাৰ 2 হয় তাৰে ওৱান অফ দি মোষ্ট ইম্পৰ্টেণ্ট যিটো মেইনছৰ সময়ত আমাক লাগে সেইটো হৈছে গভৰ্নেন্স চ' আমি যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ এই গোটেই চিলেবাছখনত 5টা টোটেল আমাক গুৰুত্বপূৰ্ণ ছাবজেক্ট দিয়া হৈছে বা টপিক দিয়া হৈছে একদম যিটো প্ৰথম আমাৰ টপিক হয় সেইটো আমি চাম সেই টপিকটো হৈছে গভৰ্ণমেণ্ট পলিচিজ আৰু এই টপিকটো আমাৰ প্ৰিলিমছ প্লাছ মেইনছ এই দুয়োটা মই ইয়াত লিখি দিছোঁ প্ৰি প্লাছ মেইনছ এই দুয়োটা আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' গভৰ্ণমেণ্ট পলিচিজ এণ্ড ইণ্টাৰভেনশ্যনছ যিখিনি আমাৰ গভৰ্ণমেণ্ট পলিচিজ বনোৱা হয় গভৰ্ণমেণ্ট স্কিমছ বনোৱা হয় তাৰ বিষয়ে কৈছে ফৰ ডেভেলপমেণ্ট ইন ভেৰিয়াছ ছেক্টৰ্ছ এণ্ড ইছ্যুজ এৰাইজিং আফটাৰ ডিজাইন এণ্ড ইমপ্লিমেণ্টেশ্যন গতিকে এটা যেতিয়া স্কিম বনোৱা হয় সেই স্কিমটো কাৰ কাৰণে বনোৱা হৈছে কিবা এটা ইণ্টাৰভেনশ্যনৰ কাৰণে বনোৱা হৈছে নেকি সেই স্কিমটো কোনসকল ব্যক্তিৰ ভালৰ কাৰণে বনোৱা হৈছে বা কোনখিনি বেনিফিচিয়াৰী হয় আমি সেইটোতো জানোৱেই সেইটো চাই পেলাই বনোৱা হয় যদি মই আজিৰ ডেটত কওঁ যে অসমত বৰ্তমান দুটা স্কিম বহুত বেছি গুৰুত্বপূৰ্ণ এটা হৈছে আমাৰ অৰুণোদয় স্কিম আৰু ছেকেণ্ডটো হৈছে নিযুত মইনা চ' নিযুত মইনা স্কিমটো যিহেতু ৰিচেণ্ট এটা স্কিম মই তাৰ লগত এক্সাম্পল দি আপোনালোকক বুজাব ট্ৰাই কৰিম যে এই গভৰ্ণমেণ্ট যিটো পলিচি হয় নিযুত মইনা এই পলিচিটো আমাৰ মেইনলি অনা হৈছিলে চাইল্ড মেৰিজ যিটো আমাৰ অসমত বহুত বেছি বৃদ্ধি হৈ গৈছিলে তাক ৰোধ কৰিবলৈ আৰু নিযুত মইনাৰ জৰিয়তে আমাৰ যিটো এডুকেশ্যনৰ ড্ৰপ আউটৰ যিটো হাৰ বহুত বৃদ্ধি হৈ গৈছিলে সেইটো গভৰ্ণমেণ্টে কমাব ট্ৰাই কৰিছে যিখিনি ফিমেল কেণ্ডিডেট আছে তেওঁলোকে বহুত কম এজতে স্কুলৰ পৰা তেওঁলোকে পঢ়া শুনা এৰি পেলাই তেওঁলোকক বিয়া দিয়া হয় আৰু চাইল্ড মেৰিজটো সেইকাৰণে আমাৰ অসমত বহুত বেছি বাঢ়ি গৈছিলে চ' সেইটো কাৰণে নিযুত মইনাৰ জৰিয়তে আমাৰ গভৰ্ণমেণ্টে তেওঁলোকক এটা ধনৰাশি দিয়ে যাৰ জৰিয়তে তেওঁলোকৰ যিটো পঢ়াৰ খৰচ সেইটো যাতে তেওঁলোকৰ পেৰেণ্টছৰ ওপৰত নপৰে আৰু তেওঁলোকে নিজৰ পঢ়াৰ যিখিনি খৰচ নিজে ধুনীয়াকৈ সেই পইচাৰে ওলাব পাৰে চ' সেইটো আছিলে আমাৰ নিযুত মইনা স্কিম যাৰ জৰিয়তে আমি এফালে কি কৰি আছোঁ এফালে আমি ফিমেলৰ যিটো এডুকেশ্যনৰ হাৰ সেইটো বঢ়াই আছোঁ অন্যফালে ফিমেল ড্ৰপ আউটছৰ কাৰণে আমাৰ যিটো প্ৰব্লেম হৈছিলে কি প্ৰব্লেম হৈছিলে চাইল্ড মেৰিজৰ প্ৰব্লেম সেই চাইল্ড মেৰিজৰ প্ৰব্লেমটো আমি কি কৰিছোঁ ৰোধ কৰি আছোঁ চ' এটা স্কিমেৰে আমি দুফালেৰে মানে দুইটা কাম কৰি আছোঁ ৰাইট চ' ঠিক তেনেদৰে আমাৰ যিমানবোৰ গভৰ্ণমেণ্ট পলিচিজ বনায় সেই পলিচিজবিলাক কিদৰে বনোৱা হয় কেনেদৰে সেইবোৰৰ ইণ্টাৰভেনশ্যন কৰা হয় ডিজাইনছ কেনেকৈ কৰা হয় এটা পলিচি ৰিডিজাইন কেনেকৈ কৰা হয় আমি জানো ন অৰুণোদয় 0.1 আহিলে অৰুণোদয় 0.2 আহিলে অৰুণোদয় 0.3 আহিলে চ' এটাৰ পাছত আনটো পলিচি আহি আছে সেই পলিচিবোৰো ৰিভাইজ কৰা হয় ন কিয় ৰিভাইজ কৰা হয় যাতে
প্ৰথম পলিচিত যদি কিবা ৰৈ গৈছে, কিবা এটা ভুল হৈ গৈছে, নেক্সট পলিচিটোত সেই ভুলটো শুধৰোৱা হয় বা তাতে কিছুমান এড অন কৰা হয়, ভেলু এডিশ্যন কৰা হয়। এই গোটেইবোৰ বস্তু আমি এই টপিকটোত পঢ়িম, ঠিক আছে? আৰু এই টপিকটো আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ, কাৰণ যেতিয়া তোমালোকে এই APSC এক্সাম ক্ৰেক কৰি এজন ACS বা অন্য বিষয়া হ'বা, তেতিয়া তোমালোকে এই পলিচি মেকিঙতো সহায় কৰিব লাগিব, ঠিক আছে? ছেকেণ্ড যিটো টপিক হৈছে সেইটো হৈছে আমাৰ development processes and the development industry. So development processes and development industry, ঠিক আছে? The role of NGO, গতিকে আমাৰ যিটো ডেভেলপমেণ্ট প্ৰচেছ হয়, এখন দেশৰ যিটো শাসন ব্যৱস্থা, সেই দেশৰ শাসন ব্যৱস্থাত আমি সদায় ডেভেলপ হ'ব বিচাৰোঁ। গ্ৰ'থ আৰু ডেভেলপমেণ্টটো হৈছে আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু। তোমালোকে হয়তো শুনিছা যে ইণ্ডিয়া ইজ আ ডেভেলপিং কাণ্ট্ৰি, ৰাইট? চ' সেইটো কাৰণে আমি যদি চাওঁ, আমি বৰ্তমান কি কৰিব বিচাৰিছোঁ যে আমাৰ যিখিনি দেশৰ শাসন ব্যৱস্থা, তাত আমি ডেভেলপমেণ্ট আনিব বিচাৰিছোঁ। চ' এই ডেভেলপমেণ্টটো কেতিয়া আহিব? যেতিয়া আমি আমাৰ আমাৰ দেশৰ শাসন ব্যৱস্থা আছে, তাত যেতিয়া আমি বহুত ধুনীয়াকৈ ভাল ভাল কামবোৰ কৰিম, ভাল ভাল পলিচিবিলাক আনিম, আমাৰ যিখিনি আমাৰ মানুহ আছে, সেই গোটেই মানুহখিনিক যেতিয়া আমি ভালকৈ শাসন কৰিব পাৰিম বা তেওঁলোকৰ যিখিনি সুবিধা বিচাৰে, তেওঁলোকক যিখিনি লাগে, সেই গোটেই বস্তু ভালকৈ যেতিয়া দিব পাৰিম, তেতিয়া আমাৰ দেশখন সব ফালৰ পৰা কি হ'ব? ডেভেলপড হ'ব। গতিকে সেই ডেভেলপমেণ্ট প্ৰচেছত আমাৰ বেলেগ বেলেগ যিবোৰ আমাৰ চিভিল ছ'চাইটি হৈ যাওক বা NGOs হৈ যাওক, তাৰ ৰোলবোৰ কেনেধৰণৰ? আমিতো জানো যে ডেভেলপমেণ্ট প্ৰচেছত গভৰ্ণমেণ্টৰ যথেষ্ট ৰোল আছে, ৰাইট? তাৰ লগতে আমাৰ আৰু দুটা এছপেক্ট আছে, এটা হৈছে মাৰ্কেট আৰু অন্যটো হৈছে চিভিল ছ'চাইটি। এই দুইটা এছপেক্টে কিদৰে ডেভেলপমেণ্ট প্ৰচেছত হেল্প কৰে, আমি সেই বিষয়ে চাম, ঠিক আছে? চ' ৰোল অফ NGO, ৰোল অফ চেল্ফ হেল্প গ্ৰুপছ, ভেৰিয়াছ গ্ৰুপছ এণ্ড এছ'চিয়েশ্যনছ, donors, charities, right? Charities, institutions and other stakeholders. So এইখিনি বস্তু আমি এই সেকেন্ড আমাৰ যিটো টপিক আছে তাত চাম, ঠিক আছে? থাৰ্ড যিটো টপিক হয় সেইটো হৈছে আমাৰ এই গোটেই চিলেবাছখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক, ৰাইট? আমি যেতিয়া পলিটি পঢ়োঁ, আমি জানো যে পলিটি DPSP, ফাণ্ডামেণ্টেল ৰাইট, ফাণ্ডামেণ্টেল ডিউটিজ, ইমাৰ্জেঞ্চি প্ৰভিজন, প্ৰেচিডেণ্ট, এইবোৰ কি হয়? আমি কওঁ যে এইবোৰ একদম পঢ়িবই লগা, একদম আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু। ঠিক সেইদৰে আমাৰ যিটো গভৰ্নেন্স আছে, তাত এই থাৰ্ড যিটো চেপ্টাৰ হয় সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। চ' ইম্পৰ্টেণ্ট এছপেক্ট অফ গভৰ্নেন্স, কি ইম্পৰ্টেণ্ট এছপেক্ট আছে গভৰ্নেন্সৰ? গভৰ্নেন্স মানে কি হৈছে? শাসন ব্যৱস্থা। একদম যদি মই সহজ ভাষাত কওঁ, গভৰ্নেন্স মানে কি? আমাৰ প্ৰত্যেকৰে এখন ঘৰ আছে আৰু সেই ঘৰখন কোনে চলায়? আমাৰ পিতৃ আৰু মাতৃয়ে চলায়, আমাৰ এল্ডাৰসকলে চলায়, ৰাইট? চ' যেতিয়া তেওঁলোকে ঘৰখন চলায়, সেই ঘৰখন চলাওঁতে তেওঁলোকৰ বহুতখিনি নীতি নিয়ম থাকে। হয়তো তেওঁলোকৰ কিছুমান নিজা নীতি নিয়ম থাকিব, ছ'চাইটিৰ লগত মিলা কিছুমান নীতি নিয়ম থাকিব, আমাৰ ঘৰৰ প্ৰত্যেকজন ঘৰৰে কিছুমান নিজৰ নিজৰ আদৰ্শ আছে, নিজৰ নিজৰ কিছুমান গ'লছ আছে, নিজৰ নিজৰ কিছুমান পলিচিজ আছে, ৰাইট? আৰু এই গোটেই বস্তুবোৰ ভালকৈ কৰাৰ দায়িত্ব কাৰ? আমাৰ ঘৰৰ প্ৰতিজন মেম্বাৰৰ। যদিও মা দেউতাই সেই ৰুলবোৰ বনায় বা সেই পলিচিজবোৰ বনায়, বাট সেই পলিচিজবিলাক, ৰুলবিলাক সকলোৱেতো মানিব লাগিব, হয়নে নহয়? তেতিয়াহে এখন ঘৰ ধুনীয়াকৈ চলি যায়। সেই ছেইম বস্তুটো, সেইটো যদি মই একদম সৰু লেভেলত, একদম মাইক্ৰ' লেভেলত যদি কওঁ, আৰু একদম যদি আমি কওঁ যে ডাঙৰ লেভেলত, মাইক্ৰ' লেভেলত কি হয়? সেইটো হৈছে এখন দেশৰ শাসন ব্যৱস্থা। এখন দেশ যেতিয়া আমি বহুত ভালকৈ চলাব লাগে, সেই দেশখন ভালকৈ চলাবলৈ আমি প্ৰত্যেকটো আমাৰ দেশৰ যি নাগৰিক, সেই নাগৰিকে ইয়াত পাৰ্টিচিপেট কৰিব লাগিব, ঠিক আছে? সেইকাৰণে মই কৈছিলোঁ যে আমাৰ যিটো গভৰ্নেন্স ব্যৱস্থা আছে, তাত টোটেল আমাৰ 3টা এছপেক্ট আছে। গভৰ্নমেণ্ট আছে, চিভিল ছ'চাইটি আছে, আৰু থাৰ্ডটো হৈছে মাৰ্কেট। চ' এই যিটো চেপ্টাৰ আছে, এই চেপ্টাৰটোত আমি এটা ভাল গভৰ্নেন্স, গোটেই গভৰ্নেন্স ব্যৱস্থাটো ভালকৈ চলিবলৈ কি ইম্পৰ্টেণ্ট এছপেক্টৰ আমাৰ প্ৰয়োজন হয়, সেই গোটেইখিনি আমি পঢ়িম। ফাৰ্ষ্টটো হৈছে ট্ৰান্সপেৰেঞ্চি, ছেকেণ্ডটো হৈছে একাউণ্টেবিলিটি, ঠিক আছে? ই-গভৰ্নেন্স, which is one of the most important aspect at recent time. So আমি দেখিছোঁ যে ই-গভৰ্নেন্স মানে হৈছে কি? ইলেক্ট্ৰনিক গভৰ্নেন্স। গতিকে আমি এতিয়া প্ৰত্যেকটো বস্তু অনলাইন কৰোঁ। পইচা পে'মেণ্ট কৰিব লাগে, আমি গুগল পে' কৰোঁ, ফোন পে' কৰোঁ, ভাৰত পে' কৰোঁ। কিবা এটা আমি এপ্লিকেশ্যন কৰিব লাগে, তোমালোকে এক্সামৰ কাৰণে এপ্লাই কৰা, কিহত কৰা? লেপটপত বহি বা টেবলেটত বহি পেলাই তোমালোকে ধুনীয়াকৈ অনলাইন এপ্লিকেশ্যন কৰা। তোমালোকে শ্বপিং কৰিছা, ক'ৰবাৰ পৰা তোমালোকে কিবা ই-কমাৰ্চ মাধ্যমৰ পৰা শ্বপিং কৰিছা, ঘৰতে বহি তোমালোকে ধুনীয়াকৈ অৰ্ডাৰ কৰা, হয়নে নহয়? এইবোৰ কি হয়? ইলেক্ট্ৰনিক মাধ্যমেৰে যিবোৰ গভৰ্নেন্স ব্যৱস্থা চলি আছে। ঠিক সেইদৰে আমাৰ যি কাণ্ট্ৰি হয়, এই কাণ্ট্ৰি, আমাৰ ভাৰতবৰ্ষতো গোটেই শাসন ব্যৱস্থাত যাতে ট্ৰান্সপেৰেঞ্চি আহে, একাউণ্টেবিলিটি আহে, কামবোৰ যাতে নিয়াৰিকৈ হয়, তাৰ বাবে আমাৰ ই-গভৰ্নেন্স ব্যৱস্থা অনা হৈছে, ঠিক আছে? এইখিনিলৈ চিলেবাছখন ধুনীয়াকৈ বুজি পাইছা তোমালোকে, ৰাইট?
লগতে ই-গভাৰ্নেন্সৰ আমি এতিয়া কি চাব লাগিব যে এপ্লিকেশ্যনছ, হোৱাট আৰ দি এপ্লিকেশ্যনছ অফ দি ই-গভাৰ্নেন্স। ই-গভাৰ্নেন্স আমি ক'ত ক'ত ব্যৱহাৰ কৰিম? শিক্ষা অনুষ্ঠানত, অফিচিয়েল কাম কাজত, ঠিক আছে। আমি জানো যে স্বয়ম আছে, স্বয়ম প্ৰভা আছে এডুকেশ্যনৰ বাবে। আমাৰ যি অসম গভৰ্ণমেণ্টে আনিছে সেৱা সেতু, হয়নে নহয়? ডিজিটেল মাধ্যমেৰে গোটেই বস্তুবোৰ নিয়াৰিকৈ কৰিবলৈ, কাম কাজবোৰ ভালকৈ কৰিবলৈ সেৱা সেতু আনিছে। দেন লগতে আমি মডেলছ চাম। আমাৰ ই-গভাৰ্নেন্সৰ কিছুমান ইম্পৰ্টেণ্ট মডেলছ আছে। সেই মডেলছবিলাকে কিদৰে ছাকচেছ পাইছে, ছাকচেছ পোৱাৰ লগে লগে তাৰ কিছুমান কি আছে, ড্ৰবেকছো আছে। ড্ৰবেকছ মানে কি? সেইবোৰ হৈছে আমাৰ আমাৰ যিবোৰ কি আছে ছাকচেছ হৈছে, আৰু লগতে লিমিটেশ্যনছ, যিবোৰ ডিছএডভান্টেজ বা আমাৰ যিবোৰ ৰৈ গৈছে যে এইটো বস্তু লিমিট হৈ গৈছে, বা ডিছএডভান্টেজ বা তাৰ আমি ফেইলিয়াৰ্ছবিলাক বা চেলেঞ্জেছ যিবোৰ ফেচ কৰে ই-গভাৰ্নেন্সে, সেইবোৰ পঢ়িম। লগতে আমি পটেনচিয়েল কিমান আছে, আমি জানো যে বৰ্তমান যি যুগ, এই যুগটো হৈছে AI যুগ, হয়নে নহয়? আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যিটো যুগ বুলি কোৱা হৈছে। গতিকে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI যুগত আমাৰ ই-গভাৰ্নেন্সে কিদৰে কাম কৰিব, ইয়াৰ কি কি পটেনচিয়েল আছে, এই গোটেই বস্তুবোৰ আমি এই চেক্টৰটোত পঢ়িম। আৰু ইয়াতে আমি ষ্টেটিকৰ লগতে কাৰেণ্টত যিমানবোৰ বস্তু আছে, ঠিক আছে, ষ্টেটিক প্লাছ আমাৰ কাৰেণ্টত যিমানবোৰ বস্তু আছে আমি খুব ধুনীয়াকৈ ইয়াত পঢ়িবলৈ ট্ৰাই কৰিম। তাৰপিছত আহিব আমাৰ চিটিজেন চাৰ্টাৰ। চিটিজেন চাৰ্টাৰো এটা খুব ইম্পৰ্টেণ্ট এছপেক্ট হয় আমাৰ গুড গভাৰ্নেন্সৰ, ঠিক আছে। লগতে ট্ৰান্সপেৰেন্সি এণ্ড একাউণ্টেবিলিটি, এগেইন ই আমাৰ কি হৈছে, দুবাৰকৈ আমাৰ ইয়াতে মেনশ্যন আছে, বিকজ ইয়াত চিটিজেন চাৰ্টাৰ আৰু ট্ৰান্সপেৰেন্সি এণ্ড একাউণ্টেবিলিটি অকণমান ইটোৰ লগত সিটো মিলা হয়, ঠিক আছে। যেতিয়া আমি চিটিজেন চাৰ্টাৰ পঢ়িম তেতিয়া আমি চাম যে চিটিজেন চাৰ্টাৰৰ লগত এটা ত্ৰিকোণীভাৱে জড়িত হৈ আছে। এটা হৈছে ট্ৰান্সপেৰেন্সি, এটা হৈছে একাউণ্টেবিলিটি। লগতে আমি পঢ়িম যে আমাৰ যিবোৰ ইম্পৰ্টেণ্ট মেজাৰ্ছ লোৱা হৈছে কাৰ লগত জড়িত, অসমৰ লগত জড়িত, এমফেচিছ অন আছাম, অসমৰ জড়িত, বা অসম গভৰ্ণমেণ্ট বা অসমৰ শাসন ব্যৱস্থা আৰু বেছি ভাল কৰিবলৈ, গোটেই গভৰ্ণেন্স ব্যৱস্থাটো বহুত ভালকৈ নিয়াৰিকৈ চলাবলৈ অসমত কোনবোৰ আমাৰ মেজাৰ্ছ লোৱা হৈছে আমি ইয়াতে ধুনীয়াকৈ চাম, ঠিক আছে। এইটো হৈ গ'ল আমাৰ থাৰ্ড, দ্য মষ্ট ইম্পৰ্টেণ্ট আমাৰ চিলেবাছ, ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট চিলেবাছ বা টপিক। ফৰ্থটো হৈছে ৰোল অফ চিভিল চাৰ্ভিচ ইন আ ডেমক্ৰেচি। চ' ৰোল অফ চিভিল চাৰ্ভিচ, তোমালোক সকলোৱে চিভিল চাৰ্ভেণ্ট হ'বলৈ পঢ়ি আছা, বা এই আজি যে গভৰ্নেন্স পঢ়ি আছা, বিকজ তোমালোকে এটা চিভিল চাৰ্ভিচৰ এক্সাম দিবা, আৰু সেই এক্সামটোত ভালকৈ তোমালোকে যেতিয়া মাৰ্কছ পাবা তেতিয়া তোমালোকে চিভিল চাৰ্ভেণ্ট হৈ যাবা। আৰু সেই চিভিল চাৰ্ভেণ্ট হোৱাৰ পাছত তোমালোকৰ ৰোল কি থাকিব, ঠিক আছে। ৰোল মানে কি, তোমালোকে কি কি কৰিব লাগিব, তোমালোকৰ কৰিবলগীয়া কামবোৰ কি, সেই গোটেইবোৰ বস্তু আমি ইয়াতে পঢ়িম, ঠিক আছে। ৰোল অফ চিভিল চাৰ্ভিচ, এগৰাকী চিভিল চাৰ্ভিচ বা চিভিল চাৰ্ভিচ সেৱা যি জইন কৰে যিসকলে, তেওঁলোকৰ কোনবোৰ কাম থাকে কৰিবলগীয়া। নম্বৰ 5টো হৈছে প্ৰেছাৰ গ্ৰুপছ, ঠিক আছে। প্ৰেছাৰ গ্ৰুপছ এণ্ড ফৰ্মেল এণ্ড ইনফৰ্মেল এছ'চিয়েশ্যন, ঠিক আছে, এণ্ড দেয়াৰ ৰোল ইন দি পলিটি এণ্ড গভৰ্নেন্স। চ' এই গোটেইকেইটা হৈছে টোটেল 5টা আমাৰ ইম্পৰ্টেণ্ট টপিক হৈছে, যিখিনি আমি পঢ়িব লাগিব আমাৰ গভৰ্নেন্স ছাবজেক্টটোত, ঠিক আছে। চ' যদি তোমালোকে ভালকে টপিকখিনি বুজি পাইছা, চিলেবাছটো বুজি পাইছা, তোমালোকে দেখিবা যে এই চিলেবাছৰ পৰাই আমাৰ যোৱা 3টা বছৰত 2020, 2022 আৰু 2023ত কি আহিছে, কুৱেশ্যন আহিছে ডাইৰেক্টলি ফ্ৰম দ্য চিলেবাছ। আৰু সেইটো কাৰণে প্ৰত্যেকজন টপাৰ তোমালোকে দেখিবা তেওঁলোকে কি কয় যে সদায় তেওঁলোকে ষ্টিক থাকে কিহত, চিলেবাছত ষ্টিক থাকে, ছেকেণ্ডলি তেওঁলোকে ষ্টিক থাকে PYQ। চ' চিলেবাছ পাৰ্টটো আমি কমপ্লিট কৰিলোঁ। এতিয়া আমি চাম যে আমাৰ যিখিনি PYQs আছিলে, যোৱা 3 বছৰে আমাৰ যি APSC মেইনছ এক্সাম হৈ গৈছে, এই 3 বছৰত আমাৰ এক্সামত কেনেধৰণৰ কুৱেশ্যন তেওঁলোকে সুধিছিলে, ঠিক আছে। চ' ইয়াতে মই তোমালোকক ব্ৰেকডাউনটো দি দিছোঁ। 2020 চনত তেওঁলোকে 4টা কুৱেশ্যন সুধিছে এৰাউণ্ড 55 মাৰ্কছৰ, 22ত তেওঁলোকে 5টা কুৱেশ্যন সুধিছিলে এৰাউণ্ড 70 মাৰ্কছৰ, আৰু আমাৰ যিটো 23ৰ যিটো এক্সাম হৈ গ'ল, দ্য মষ্ট ৰিচেণ্ট APSC প্ৰিলিম মেইনছ এক্সামিনেশ্যন, তাত তেওঁলোকে 6টা কুৱেশ্যন সুধিছিলে, আৰু এই 6টা কুৱেশ্যনৰ তেওঁলোকে 4টা কুৱেশ্যন 15 মাৰ্কৰ সুধিছিলে। চ' সেইটো কাৰণে তোমালোকে গম পালা যে আমাৰ ইয়াতে মই ব্ৰেকডাউনটো দি দিছোঁ মাৰ্কছৰ, তোমালোকে চাব পাৰিবা। চ' 20ত 5টা কুৱেশ্যন সুধিছে, 22ত 70 মাৰ্কৰ কুৱেশ্যন সুধিছে তেওঁলোকে, আৰু যিটো 23ৰ এক্সাম হৈছিল তেওঁলোকে 75 মাৰ্কছৰ কুৱেশ্যন সুধিছিলে। চ' গম পাইছা আমাৰ মেইনছত টোটেল কিমান থাকে পাৰ পেপাৰ থাকে 250ৰ পৰা তেওঁলোকে 75 মাৰ্কছ কেৱল মাত্ৰ গভৰ্নেন্সৰ পৰা ডাইৰেক্টলি সুধি আছে, অনলি ফ্ৰম দি ষ্টেটিক পাৰ্ট, ঠিক আছে। ষ্টেটিক পাৰ্টৰ পৰা ইমানবোৰ বস্তু সুধি আছে যিখিনি মেইনলি তেওঁলোকে চিলেবাছত মেনশ্যন কৰিছে। চ' যদি আমি এই গভৰ্নেন্স যিটো ছাবজেক্ট আছে, বা গভৰ্নেন্স যিটো আমাৰ যিখিনি চিলেবাছত দিয়া আছে বহুত ভালকৈ যদি পঢ়োঁ, ইয়াৰ পৰা আমি আৰামছে
50 to 60 মাৰ্কস আমি ল'ব পাৰো ঠিক আছে 50 to 60 মাৰ্কস আমি আৰামছে এক্সামত উঠাব পাৰো যদি তোমালোকে ভালকে এই গুটেই টপিক খিনি একদম ধুনিয়াকে যদি কমপ্লিট কৰা পঢ়া আৰু এক্সামত ভালকে লিখি থৈ আহা ঠিক আছে সো আই হোপ তোমালোকে বুজি পাইছা যে গভৰ্নেন্সৰ কিমান ইম্পৰ্টেন্স আছে বহুতে এনেকুৱা হয় যে তেওঁলোকে সিলেবাস নাচায় তেওঁলোকে গম নাপায় যে কি আছে ন সিলেবাসত আৰু হেতু কাৰণে তেওঁলোকৰ কি হৈ যায় তেওঁলোকে পলিটি পঢ়ে লক্ষ্মীকান্ত সবেই পঢ়ে হয়নে লক্ষ্মীকান্তখন পঢ়ি পেলাই তেওঁলোকে গুচি যায় এক্সামত দেখে যে এইবোৰ ক'ৰ পৰা কুৱেশ্যন আহিছে সো হেতু কাৰণে আমি সদায় সিলেবাসখন আমাৰ লগত ৰাখিব লাগে সিলেবাসত যি মেনশ্যন আছে যি টপিক মেনশ্যন আছে গোটেইখিনি আমি বহুত ধুনীয়াকে পঢ়ি যাব লাগে ঠিক আছে সো এইখিনি হৈ গ'ল আমাৰ মাৰ্কস ডিস্ট্ৰিবিউশন ঠিক আছে সো ইয়াৰ লগত আৰু এটা এনাউন্সমেন্ট আছে যে আমাৰ ইকুহিপাঠৰ তৰফৰ পৰা গভৰ্নেন্সৰ বাবে এটা কোৰ্স লঞ্চ কৰা হৈছে এইটো আমাৰ তোমালোকৰ যে এপিএসসি মেইনছ আহি আছে তাৰ বাবে ক্ৰেশ কোৰ্স হ'ব আৰু এইটো হৈছে কোৰ্স গভৰ্নেন্সৰ কাৰণে কেৱল মাত্ৰ 999 ৰুপিছত তোমালোকে এই কোৰ্সটো জয়েন কৰিব পাৰিবা আৰু গভৰ্নেন্সত মই নিজে তোমালোকক পঢ়াম আৰু মই তোমালোকক শিয়ৰিটি দিছো যে যিমান কিটা সাবজেক্ট সিলেবাস দিয়া হৈছে এই সাবজেক্টত গুটেই সিলেবাস কমপ্লিট কৰিম গুটেই কাৰেন্ট এফেয়াৰ্স কমপ্লিট কৰিম লগতে পিওয়াইকিউজৰ পৰা আমি ধুনিয়াকে এনসাৰ্সবোৰ লিখিম আৰু লগতে কোনবোৰ বস্তু তোমালোকে কোনবোৰ ডাটা এণ্ড ফেক্টস তোমালোকে এড কৰিব লাগিব এক্সামত কোনবোৰ বস্তু তোমালোকে মেইলছৰ এনসাৰ লিখিব লাগিব তোমালোকে তাতে ফ্লো চাৰ্ট কেনেকৈ লিখিব লাগিব ফ্লো চাৰ্ট আঁকি পেলাই বা ড্ৰ কৰি পেলাই বা ডায়াগ্ৰাম আঁকি তোমালোকে কিদৰে ভালকে ইউনিক এনসাৰ্স লিখিব পাৰিবা গোটেইবোৰ বস্তু আমি ইয়াতে কভাৰ কৰিম সো ষ্টেটিক প্লাস কাৰেন্ট এফেয়াৰ্স লগতে যিমানবোৰ ভ্যালু এডিশন যিমানবোৰ ডাটা এণ্ড ফেক্টস আছে গোটেইবোৰ তোমালোকে এই কোৰ্সটোত পাবা সো তোমালোকে এইটো কোৰ্স জয়েন কৰিব পাৰিবা ঠিক আছে ওকে সো এতিয়া আহিছো পিওয়াইকিউ পাৰ্টটোত আই হোপ ইখিনিলৈ তোমালোকে গোটেইখিনি বস্তু ধুনীয়াকে বুজি পাইছা মই এবাৰ তোমালোকৰ কমেন্ট চাই লৈছো ঠিক আছে মই এবাৰ কমেন্ট চাই লৈছো দেন মই তোমালোকক পিওয়াইকিউজ খিনি দেখাম যে পিওয়াইকিউজত কি বস্তু সুধিছিলে আৰু কিদৰে ই আমাৰ যিখিনি প্ৰিভিয়াস ইয়াৰ এক্সাম আহি গৈছে তাক সিলেবাসৰ পৰা কিদৰে ডাইৰেক্টলি কোৱেশ্চনছ আমাক সোধা হৈছে ঠিক আছে তো এতিয়ালৈ যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে সিলেবাস ৰিলেটেড তোমালোকে সুধিব পাৰিবা ওকে সো একদম মই প্ৰথমতে 23ৰ কোৱেশ্চনখিনি দেখাই লওঁ আমাৰ যেটো 23ৰ ৰিসেন্ট আমাৰ এক্সাম হৈ গ'ল সেই এক্সামটোত কি কোৱেশ্চন আহিছিলে নাম্বাৰ 1ত চাবা মই আজি কোৱেশ্চনখিনি বহুত ভালকে ডেফটত ডিসকাস নকৰো কাৰণ যেহেতু আজি ফাৰ্স্ট ক্লাস হয় তোমালোকে ফাৰ্স্ট ক্লাছত আৰু মই ভাবিছো যে তোমালোকে হয়তো এতিয়ালৈ গভৰ্নেন্স পঢ়া নাই যেহেতু তোমালোকে প্ৰিলিমছৰ কাৰণে পঢ়ি আছিলা ইমান কেদিন প্ৰিলিমছ এক্সাম আমাৰ গৈছে মাত্ৰ সো এই যিখিনি কোৱেশ্চন আহিছিলে মই জাস্ট তোমালোকক কোৱেশ্চনখিনি দেখাব বিচাৰিছো কাৰণ তোমালোকে আইডিয়া এটা ল'ব পাৰিবা যে কেনেকুৱা ধৰণৰ বস্তু সোধা হৈছে ইন প্ৰিভিয়াস ইয়াৰ এক্সামছ সো প্ৰথম কোৱেশ্চনটো চোৱা গুড গভৰ্নেন্সৰ ওপৰত সুধিছে গুড গভৰ্নেন্স অলৰেডি আমাৰ কোড আছিলে মেনশ্যন আছিলে ইন দ্য সিলেবাস ইম্পেক্ট অফ যেটো গভৰ্নেন্স আমি পঢ়িছিলো থাৰ্ড চেপ্টাৰ ঠিক আছে so is considered a key to achieving the sustainable development human well-being ঠিক আছে good governance is considered a key to achieve the sustainable development and human well-being তোমালোকে জানা sustainable development goals আছে আমাৰ কিমানটা আছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা আমাৰ HDG যেটো গোল হয় কিমানটা গোল আছে ঠিক আছে কিমানটা গোল আছে কমেন্ট সেকশনত জনাবা লগতে এই কোৱেশ্চনটো চোৱা যে গুড গভৰ্নেন্সে কি দৰে সাস্টেইনেবল ডেভেলপমেন্ট আৰু হিউম্যান ওয়েলবিং এচিভ কৰিবলৈ সহায় কৰিব বুলি কৈছে ঠিক আছে সো কৈছে ইভালুৱেট দিস assertion with reference to the initiative undertaken by the government of India in realizing the sustainable development goals so SDG এটা বহুত ইম্পৰ্টেন্ট টপিক হয় আমাৰ গভৰ্নেন্সৰ নট অনলি গভৰ্নেন্স আমাৰ GS3 ইকোনমিক্সৰ এটা খুব ইম্পৰ্টেন্ট টপিক হয় আমাৰ যেটো ইথিক্স আছে আমাৰ ইথিক্সৰ GS4 সেই ইথিক্সটো আমি SDG গোলৰ বিষয়ে পঢ়ো ঠিক আছে সো গুটেই বস্তুবোৰ এটাৰ লগত এটা কি জুৰ হৈ আছে আপোনালোকে একদম যিখিনি নলেজ আছে সেই নলেজখিনি প্ৰত্যেকটো সাবজেক্টতে ইউজ কৰিব পাৰে এনেকুৱা নহয় যে গভৰ্নেন্সৰ নলেজ কেৱল গভৰ্নেন্সতে ইউজ কৰিম নহয় তোমালোকে গভৰ্নেন্সৰ নলেজ তোমালোকে ইথিক্স পেপাৰত বহুত ধুনীয়াকে ইউজ কৰিব পাৰিবা যেতিয়া তোমালোকে পঢ়িবা গভৰ্নেন্স সাবজেক্টটো তোমালোকে দেখিবা যে বহুতখিনি বস্তু তোমালোকৰ ইথিক্সৰ লগত কি হৈ আছে মিলি আছে ঠিক আছে দেন যেটো সেকেন্ড কোৱেশ্চন আহিছিলে হেতু চোৱা সো এই কোৱেশ্চনটো যদি আমি সিলেবাস ভালকে পঢ়িলো হয় তেতিয়া আমি ধুনীয়াকে কি কৰিব পাৰিলো হয় ধুনীয়াকে আমি কমপ্লিট কৰিব পাৰিলো হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো দিছে যে ডিসকাস the significant
difference between colonial civil service and the civil service in independent India, analyze the role of civil service as agents of change in the contemporary India. So directly role of civil service এই মাত্ৰ আমি চাই আহিছিলো আমাৰ যেটো 4 নম্বৰৰ আমাৰ সিলেবাসত লিখা আছিল মই তোমাক দেখাই দিছো আৰু এবাৰ ঠিক আছে এবাৰ দেখাই দিছো মই তোমালোকক চোৱা role of civil service in a democracy লিখা আছে ডাইৰেক্টলি ইয়াতে তেওঁলোকে কোৱেশ্চন ফুটি দিছে চোৱা যে role of civil service in a democracy লগতে তেওঁলোকে ডিফাৰেন্স বিটুইন লিখিব দিছে কলোনিয়াল আৰু ইন্ডিপেন্ডেন্ট ইন্ডিয়া যেটি আমাৰ ব্ৰিটিছ শাসন ব্যৱস্থা চলিছিল ব্ৰিটিছ শাসন ব্যৱস্থাত আমাৰ ভাৰতবৰ্ষত সিভিল সাৰ্ভিসৰ ৰোল কেনেকুৱা আছিল আৰু বৰ্তমান ইয়াৰ ৰোল কেনেকুৱা ডিফাৰেন্স লিখিব দিছে ধুনিয়াকে তোমালোকে ইয়াতে 10 মাৰ্কসত ধুনিয়াকে ডিফাৰেন্স তোমালোকে লিখিব পাৰিবা থাৰ্ড কোৱেশ্চন দিছোৱা again hey chapter 2 পৰা আহিছে role of civil service পৰা আহিছে the bureaucracy is not an obstacle to democracy but an inevitable component to it ঠিক আছে evaluate this statement in the light of the criticism suggesting that bureaucracy fails to facilitate change so bureaucracy আমাৰ কিছুমান challenges আছে কিছুমান limitations আছে সেই limitations বিলাকৰ বিষয়ে তেওঁলোকে ইয়াতে লিখিব কৈছে কৈছেটো অকমান তেওঁলোকে ক্ৰিটিক্যালি দিছে যে তোমালোকে যিখিনি limitations আছে যিখিনি তোমালোকৰ disadvantage আছে বা challenges আছে সেইখিনি তোমালোকে ইয়াতে লিখিব লাগিব ঠিক আছে fourth number question টো চাবা the increasing use of artificial intelligence মই অকমান আগত কৈছিলো e-governance right e-governance কি কি potential আছে সো এই কোৱেশ্চনটো ডাইৰেক্টলি তোমালোকৰ সিলেবাসৰ পৰা আহিছে so current আৰু static মিলাই পেলাই খুদা হৈছে যে artificial intelligence is expected to fundamentally transform the ways in which governance is done in India discuss the challenges to be faced in this regard so ইয়াতে আমাক challenges কি challenges আমাৰ ফেস কৰিব লাগিব যেতি আমাৰ কি আহিব AI আহিব ঠিক আছে তোমালোকে শুনিছা হয়তো যে AI আহি পেলাই কি কৰিব জীৱনবোৰ মানুহ আছে সকলোৰে জববোৰ খাব তেনেকে শুনিছা চাগে তোমালোকে এই গুটেবোৰ বস্তু তেওঁলোকে ইয়াতে তোমালোকে লিখিব লাগিব যে AI আহাৰ পিছত কোনবোৰ challenges আমি চাব দেখিব পাৰো আমাৰ শাসন ব্যৱস্থাত ঠিক আছে তাৰছত তেওঁলোকে আৰু এটা দুটা কোৱেশ্চন ফুটিছিলে ছয়টা টোটাল কোৱেশ্চন ফুটিছিলে ডিসকাস হাউ লাখপতি ডিডি স্কিম তোমালোকে জানা ঠিক আছে লাখপতি বাইদেউ বা লাখপতি ডিডি স্কিম সেই সময়ৰ মেইনছত বহুত বেছি মানে ফোকাসত আছিল সো তাৰ ওপৰত লিখিব দিছে দেন তেওঁলোকে হোৱাট ইজ মিশন কৰ্ময়োগী which is a very important aspect of good governance at this moment so mission karmayogir বিষয়ে তেওঁলোকে লিখিব কৈছে so analyze its effectiveness in bringing civil service reforms through a capacity building approach so যেটো আমাৰ second ARC আছে তোমালোকে হয়তো শুনিছা second ARC বিষয়ে second ARC যিবোৰ সাজেশনস আছিল তাৰে ভিতৰত মিশন কৰ্ময়োগীৰ যিখিনি আমাৰ ৰোলস আছে বা মিশন কৰ্ময়োগী আনাৰ যেটো মেইন মোটিভ ইয়াত এই second ARC সাজেশনতে সোমাই আছে সো তাৰ বিষয়ে তোমালোকক লিখিব কৈছিলে 22ত যদি চাও ঠিক আছে 22ত যদি চাও আমি সেম পাঁচটা কোৱেশ্চন টোটাল আহিছিল মই অকমান তোমালোকক দেখাব বিচাৰিছো যে কি ধৰণে তেওঁলোকে ধুনিয়াকে কোৱেশ্চনবোৰ সিলেবাসৰ পৰাই দিছে the basic purpose of development is enlarge people choice so এটো যেটো আমি ডেভেলপমেন্ট প্ৰসেস পঢ়িছিলো তাৰ পৰা কোৱেশ্চন আহিছে ঠিক আছে so illustrate the light of the government policies and interventions for development in India government policies আৰু intervention যিবোৰ আছে হেবোৰে আমাৰ ভাৰতবৰ্ষত কিদৰে ডেভেলপ আনিছে আৰু কিদৰে ই intervention policies বিলাকে কাম কৰিছে তাৰ বিষয়ে লিখিব কৈছে ঠিক আছে so তোমালোকে ইয়াতে বহুত কেটা স্কিমৰ এক্সাম্পল দি পেলাই ধুনিয়াকে 10 মাৰ্কৰ কোৱেশ্চন লিখিব পাৰা so instead of providing shelter from the market failures and other vicissitudes of life the welfare state আমি পঢ়ো DPSP ত আমি পঢ়ো না welfare state ৰ কথা কয় DPSP welfare state today seek to make their citizen more competitive responsive and proactive so আমাৰ যেটো আমি কৈছিলো যে আমাৰ বৰ্তমান যি সময় এই সময় হৈছে প্ৰগতিৰ সময় ডেভেলপমেন্টৰ সময় আৰু এই ডেভেলপমেন্টৰ সময়ত আমি মানুহক কেৱল কি দিব নালাগে কেৱল ওয়েলফেয়াৰ কৰি থাকিলে নহব আমি তেওঁলোকক কি কৰিব লাগিব তেওঁলোকে নিজে যে নিজক হেল্প কৰিব পাৰে ঠিক আছে হেল্প देम টু হেল্প themselves তেওঁলোকক স্কিল বনাব লাগিব তেওঁলোকক আমি এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিব লাগিব যে তেওঁলোকে আমাৰ ইকোনমিত সহায় কৰিব পাৰে আমাৰ শাসন ব্যৱস্থা তেওঁলোকে সহায় কৰিব পাৰে তেওঁলোকৰ যেটো কন্ট্ৰিবিউশন সেই কন্ট্ৰিবিউশনে দেশৰ ডেভেলপমেন্টত আৰু বেছি আগুৱাই লৈ যায় সো তাৰ ওপৰত তোমালোকৰ এই কোৱেশ্চনটো লিখিবলৈ আহিছিল ঠিক আছে দেন 3 নম্বৰ কোৱেশ্চনটো চাবা a new century is not going to be new at all if we offer only charity that pavilion to satisfy the conscious and to keep the same old system haves and have nots ঠিক আছে so same এটো আমাৰ social justice আৰু governance ৰ মিলাই পেলা এটা কোৱেশ্চন আহিছিল which is a very beautiful question at that time ঠিক আছে
Number 4 question is what critically assess the role of Man Ki Baat program. So again current affairs scheme or pra directly তেওঁলোকে এটা 15 mark question সুধিছে ঠিক আছে so Man Ki Baat or সেই বছৰ কি হৈছিল 100 years হৈছিল PM মোদীৰ Man Ki Baat 100 years 100 years নহয় 100 টা episode complete কৰিছিলে সেই 100 টা episode complete কৰাৰ সময়ত ই বহুত নিউজত আছিল আৰু হেতু কাৰণে ইয়াৰ কোৱেশ্চনো আহিছিল ঠিক আছে বুজি পালা যে আমি স্ট্যাটিকৰ লগত কি পঢ়িব লাগিব কারেন্ট পঢ়িব লাগিব বৰ্তমান আমাৰ যিখিনি স্ট্যাটিকটো সিলেবাসত দিয়া আছে আমি সেইখিনি পঢ়িমে লগতে নিউজ পেপাৰত আমাৰ যিমানখিনি বস্তু আহিব ডেইলি সেই গুটেখিনি বস্তু আমি এজ আ ভ্যালু এডিশন আমি পঢ়িব ট্রাই কৰিম ঠিক আছে নাম্বার 5 নম্বৰ কোৱেশ্চনটো আহিছে ডিসকাস দি মেজৰ্স ফৰ মেকিং দ্য সিভিল সার্ভিস ইন ইন্ডিয়া মোর এফিশিয়েন্ট এন্ড রেসপন্সিভ টু দ্য নিডস অফ পাবলিক ইন দ্য লাইট অফ দ্য র্যাপিডলি চেঞ্জিং social political and economic milieu of the country so civil service আমাৰ যদি সিভিল সার্ভিস ইন্ডিয়া হয় তাৰে যেটো রোল হয় তাকে রোলৰ লগত মিলাই পেলাই আহিছে যে মেজৰ্স ফৰ মেকিং সিভিল সার্ভিস ইন ইন্ডিয়া মোর এফিশিয়েন্ট এন্ড রেসপন্সিভ আমাৰ যেটো সিভিল সার্ভিস আছে সেই সিভিল সার্ভিসক আমি আৰু বেছি কেনেকৈ এফিশিয়েন্ট বনাব পাৰো আৰু আমি কিমান বেছি তাক রেসপন্সিভ বনাব পাৰো যাতে আমাৰ শাসন ব্যৱস্থা বহুত ভালকে চলি যায় তাৰ ওপৰত এটো কোৱেশ্চন আহিছিল ঠিক আছে সো এইখিনি হৈ গল আমাৰ 2022 ৰ কোৱেশ্চন তোমালোকে দেখিলা পাঁচটা কোৱেশ্চন আহিছে বহুতে কি কৰে গভৰ্নেন্স পাৰ্টটো ডাইৰেক্টলি স্কিপ মাৰে কাৰণ তেওঁলোকে সিলেবাসখন নপঢ়ে আৰু সিলেবাসত তেওঁলোকে যেতিয়া নপঢ়ে তেওঁলোকে গম নাপায় কোৰ পৰা কোৱেশ্চন আহিছে কি বস্তু আহিছে ঠিক আছে সো এই যেটো কোৱেশ্চন আহিছে ইয়াত আমি ডাইৰেক্টলি যিমানখিনি আমাৰ কোৰ আমাৰ 8টা ইউএনডিপিয়ে যি আমাক ভ্যালুজ দিছে যে গুড গভৰ্নেন্সৰ কাৰণে কি ভ্যালুজ থাকিব লাগিব একাউন্টেবিলিটি ট্ৰান্সপাৰেন্সি কনসেন্সাস ওৰিয়েন্টেড ৰুল অফ ল পাৰ্টিসিপেটৰি গভৰ্নমেন্ট এই গুটেবোৰ বস্তু আমি ইয়াতে ধুনিয়াকে লিখিব পাৰো ঠিক আছে দেন 20ত তোমালোকে চাবা আৰু এই 20ত যেতিয়া কোৱেশ্চন আহিছিল তেতিয়া প্ৰথমবাৰৰ বাবে আমাৰ নতুন সিলেবাস আহিছিল সো সেই বছৰ যিখিনি কোৱেশ্চন আহিছিল সেইখিনি অকমান ইউপিএসসি পিওয়াইকিউস কোৱেশ্চনৰ ওপৰত বেস আহিছিল ঠিক আছে সো ইউপিএসসি যদি আমি পিওয়াইকিউস খিনি কৰি যাও তাৰ পৰা আমাৰ বহুতখিনি কমন পৰি যায় So correlation of good governance with democracy has meant the dispersion of power amongst the governed instead of centralized of elite. So এই কোৱেশ্চনটো অকমান ইউপিএসসি পিওয়াইকিউ এটা কোৱেশ্চনৰ পৰা আহিছিল নেক্সট কোৱেশ্চন ইজ ৱা ই গভৰ্নেন্সৰ ওপৰত আহিছে ডাইৰেক্টলি ই গভৰ্নেন্স আমি সিলেবাসত দেখিছিলো ধুনিয়াকে দিয়াই আছে ই গভৰ্নেন্সৰ বিষয়ে ই গভৰ্নেন্স stands for not only the ways in which public service are delivered but also the fundamental relationship between the government and the citizen. So explain কৰিব দিছে ঠিক আছে Third question is what discuss the role of civil society. Civil society মই কৈছিলো যে আমাৰ ডেভেলপমেন্ট প্ৰসেছত কেৱল মাত্ৰ গভৰ্নমেন্ট নাই আমাৰ কি আছে আমাৰ তিনটা এসপেক্ট আছে গভৰ্নমেন্ট আছে সিভিল সোসাইটি আছে আৰু এটা আছে মাৰ্কেট ইকনমি সো তাৰ বিষয়ে লিখিব দিছে যে সিভিল সার্ভেন্ট যিখিনি সিভিল সোসাইটি আছে সেইখিনিয়ে এজ এ গাৰ্ডিয়ান অফ হিউম্যান ৰাইটস এন্ড অব্লিগেশনস হিচাপে কিদৰে কাম কৰে মানে কৈছে যে এটা শাসন ব্যৱস্থা গভৰ্নেন্সৰ যি শাসন ব্যৱস্থা আছে তাত সিভিল সোসাইটিক আমি কিয় এজ এ গাৰ্ডিয়ান বুলি কওঁ right so hetu kotha koise to yate ami jikhine amar civil societies ase janike self help groups ase amar NGOs ase thik ase so he gute bilakor bikhoy ar teloke ki kaam korise he bilakor bikhoy ami likhibo lagibo number 4th question to discuss the role of civil service in realizing the true objective of a democracy so role of civil service again আমি সিলেবাসত দেখিছিলো সো ডাইৰেক্টলি রোল অফ সিভিল সার্ভিস ওপৰ ডাইৰেক্টলি কোৱেশ্চন বাৰে বাৰে সোধা হৈছে So এইখিনি আছিল আমাৰ PYQs I hope তোমালোকে বুজি পাইছা যে সিলেবাসৰ ওপৰত বেস কৰি কিদৰে আমাৰ কি আহিছে PYQs ৰ কোৱেশ্চন আহিছে again কারেন্ট এফেয়াৰ্সৰ পৰাও যিবোৰ গভৰ্নমেন্ট স্কিমছ আমাৰ নিউজত আছিল তাৰ পৰাও কিদৰে কোৱেশ্চনছ বিলাক আমি দেখিবলৈ পাইছো ঠিক আছে সো এইখিনি হৈ গল গভৰ্নেন্সৰ বস্তু তোমালোকে আৰু এটা বস্তু মন কৰিবা এনেকুৱা নহয় যে গভৰ্নেন্সৰ পেপাৰ তোমালোকৰ GS2 ত আছে ঠিক আছে GS2 ত আছে সো কেৱল এক্সামত GS2 তে তোমালোকে গভৰ্নেন্সৰ বস্তুবোৰ পাবা তোমালোকে দেখিছিলা যে লাস্ট ইয়াৰ আমাৰ যেটো মেইনছ হৈ গল সেই মেইনছত আমাৰ নিযুত মইনা স্কিমৰ বিষয়ে খুদিছিলে আৰু সেই নিযুত মইনা স্কিমটো আই থিংক GS1 নে GS3 পেপাৰত খুদা হৈছিলে সেই বস্তুটো কিন্তু গভৰ্নেন্সৰ আছিল সো তোমালোকে সোৱা যে তোমালোকে গভৰ্নেন্স পঢ়িও তোমালোকে বেলেগ পেপাৰটো সেই গভৰ্নেন্সৰ বস্তুবোৰ এপ্লিকেশন কৰিব পাৰিবা সো সেম ওয়েত গভৰ্নেন্স তোমালোকে যদি ভালকে পঢ়া এই গভৰ্নেন্স টপিকটোৱে তোমালোকক ইথিক্স যিখন GS পেপাৰ 4 হয় তাত তোমালোকক বহুত বেছি সহায় কৰিব কাৰণ পলিটিত আমি যিখিনি বস্তু পঢ়ো যে আমি পলিটিত পঢ়ো যে এখন দেশ বনাবলৈ আমাক কিবোৰ ৰুল লাগে কোনবোৰ ৰেগুলেশনস লাগে আমি যিখিনি আমাৰ সিটিজেনছ আছে তেওঁলোকৰ কোনবোৰ ৰাইট দিম ঠিক আছে আৰু তেওঁলোকৰ ডিউটিজ কি হ'ব এখন ষ্টেট কিদৰে কাম কৰিব সেই গুটেইবোৰ বস্তু আমি পলিটিত পঢ়ো আৰু গভৰ্নেন্স হৈছে সেই পলিটিত পঢ়া বস্তুবিলাকৰে এপ্লিকেশন
এখন দেশৰ শাসন ব্যৱস্থা নিয়াৰিকৈ চলাবলৈ আমি কোনবোৰ কাম কৰিব লাগিব, আমি কিদৰে ব্যৱহাৰ কৰিব লাগিব বা কিদৰে আমি নিজকে উপস্থাপন কৰিব লাগিব, আমাৰ চিটিজেনে কিদৰে তাত পাৰ্টিচিপেট কৰিব লাগিব, কিদৰে তাত গোটেই শাসন ব্যৱস্থা ট্ৰান্সপেৰেণ্ট হ'ব লাগিব, একাউণ্টেবল হ'ব লাগিব, ঠিক আছে। সেই গোটেই বস্তুবোৰ আমি গভৰ্নেন্সত পঢ়োঁ। আই হোপ তোমালোকে বস্তুখিনি বুজি পালা, চিলেবাছখিনি লগতে PYQsখিনি। এতিয়া আমি আমাৰ যিটো থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট আমাৰ টপিক আছিলে, ঠিক আছে, গভৰ্নেন্সৰ, সেই বস্তুখিনি আমি পঢ়িম আজি। আমি আমাৰ আৰম্ভ কৰিব লৈছোঁ থাৰ্ড টপিকটো। এতিয়ালৈ যদি কিবা কুৱেশ্যন আছে, কিবা বুজি পোৱা নাই, তোমালোকে মোক এবাৰ সুধিব পৰা কমেণ্ট ছেকশ্যনত। মই কমেণ্টছখিনি চাই লৈছোঁ, ঠিক আছে। চ' এতিয়া আমি আমাৰ যি মেইন ইম্পৰ্টেণ্ট টপিক হয় আমাৰ গভৰ্নেন্সৰ, চিলেবাছত যিখিনি মেনশ্যন আছে সেইখিনি আমি প্ৰথমতে কমপ্লিট কৰিম। মই চিলেবাছৰ টপিকখিনি কমপ্লিট কৰাৰ লগে লগে যদি এই টপিকটোৰ লগত ৰিলেটেড মই কিবা কাৰেণ্ট এফেয়াৰ্ছ দেখোঁ, গোটেইখিনি মই ক্লাছতে তোমালোকক কৰাই দিম। আৰু যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আমাৰ ৰৈ যায় সেইখিনি মই এজ এ ভেলু এডিশ্যন নোট তোমালোকক মই পাছত দি দিম। আৰু আমি যেতিয়া এটা টপিক পঢ়িম, আমি সদায় ট্ৰাই কৰিম যে সেই টপিকটোৰ ৰিলেটেড যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব মেইনছ অৰিয়েণ্টেড, সেই কুৱেশ্যনছখিনি মই তোমালোকক ক্লাছতে দি দিম। আৰু তোমালোকে এট দ্য এণ্ড অফ দ্য ক্লাছ সেই কুৱেশ্যনখিনি আমাক মেইল কৰিব পাৰিবা, আমি ধুনীয়াকৈ তোমালোকক ইভালুৱেট কৰি দিম, ঠিক আছে। So start কৰিছোঁ the first topic which is one of the most important topic of governance, ঠিক আছে। ইম্পৰ্টেণ্ট এছপেক্ট অফ গভৰ্নেন্স, ইম্পৰ্টেণ্ট এছপেক্ট অফ গভৰ্নেন্স। ইয়াত আমি ট্ৰান্সপেৰেঞ্চিৰ বিষয়ে পঢ়িম, একাউণ্টেবিলিটিৰ বিষয়ে পঢ়িম, গভৰ্নেন্সৰ বিষয়ে পঢ়িম, গভৰ্নেন্সৰ এপ্লিকেশ্যনছৰ বিষয়ে পঢ়িম, গভৰ্নেন্সৰ মডেলছৰ বিষয়ে পঢ়িম, ইয়াৰ কি ছাকচেছ আছে, লিমিটেশ্যনছ আছে, লগতে ইয়াৰ ফিউচাৰ পটেনচিয়েল কিমান আছে, এই গোটেইখিনি বস্তুৰ বিষয়ে পঢ়িম, ঠিক আছে। লগতে আমি চিটিজেন চাৰ্টাৰৰ বিষয়ে পঢ়িম, ঠিক আছে, চেবুটম মডেলৰ বিষয়ে পঢ়িম, ট্ৰান্সপেৰেঞ্চি এণ্ড একাউণ্টেবিলিটি ইনষ্টিটিউচনেল এণ্ড আদাৰ মেজাৰ্ছ উইথ এমফেচিছ অন আছাম। অসমৰ লগত জড়িত যিখিনি ইম্পৰ্টেণ্ট এছপেক্ট, সেই এছপেক্টখিনিও আমি ইয়াতে কভাৰ কৰিব ট্ৰাই কৰিম, ঠিক আছে। চ' আৰম্ভ কৰিছোঁ আমাৰ ফাৰ্ষ্ট টপিক। চ' গভৰ্নেন্স কি? গভৰ্নেন্সটো কি হয়? তোমালোকে হয়তো শুনিছা যে শাসন ব্যৱস্থা। এটা শাসন ব্যৱস্থা, এখন দেশৰ যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাকে আমি সহজ ভাষাত গভৰ্নেন্স বুলি কওঁ, ঠিক আছে। So, governance is the process and institution through which decisions are made and authority in a country is exercised. মই তোমালোকক অকণমান আগতে কৈছিলোঁ যে পলিটিত আমি পঢ়োঁ এখন দেশৰ ৰুল কেনেকুৱা হ'ব, ঠিক আছে। এখন দেশত কোনবোৰ ৰুল থাকিব, কোনবোৰ ৰেগুলেশ্যনছ থাকিব, এখন দেশত আমি চিটিজেনৰ কাৰণে কোনবোৰ ৰাইটছ দিম, চিটিজেনক আমি কোনবোৰ ডিউটিজ তেওঁলোকক কৰিবলৈ ক'ম, বা এখন দেশৰ যি ৱেলফেয়াৰ ষ্টেট হিচাপে আমি কওঁ, সেই দেশখন ৱেলফেয়াৰ ষ্টেট হ'বলৈ কোনবোৰ মেজাৰ্ছ বা কোনবোৰ পলিচিজ আমি ল'ম, সেই গোটেইবোৰ যেতিয়া আমি প্ৰেক্টিকেলি কৰোঁ, ঠিক আছে, পলিটিৰ পৰা সেই গোটেই বস্তুবোৰ আমি ইয়াতে কি কৰোঁ, ইয়াতে আমি প্লেন কৰোঁ, ঠিক আছে, ইয়াতে আমি প্লেনিং কৰোঁ। এই প্লেনটো যেতিয়া আমি এক্সিকিউট কৰোঁ, সেই এক্সিকিউশ্যনটোৱে হৈছে আমাৰ গভৰ্নেন্স, ঠিক আছে। যেতিয়া এই প্লেনিংবোৰ এক্সিকিউশ্যন কৰা হয় আৰু এই এক্সিকিউশ্যনটোৱে পৰিণত হয় গভৰ্নেন্স। আৰু এই যি আমাৰ জাৰ্নিটো প্লেনিঙৰ পৰা এক্সিকিউশ্যনলৈ যিটো জাৰ্নি হয়, এই জাৰ্নিটোকে আমি কওঁ গভৰ্নেন্স বা শাসন ব্যৱস্থা, ঠিক আছে। আৰু এই শাসন ব্যৱস্থাটো আমি কৰিবলৈ যাওঁতে আমাৰ লক্ষ্য থাকে এটা বস্তুত, আৰু সেই লক্ষ্যটো হৈছে গুড গভৰ্নেন্স, ঠিক আছে। কি গভৰ্নেন্স? গুড গভৰ্নেন্স, ঠিক আছে। চ' যেতিয়া আমি প্লেনিং কৰোঁ, আমি সদায় আশা কৰোঁ ন যে যিটো কাম কৰিছোঁ ভালৰ কাৰণে হওক, ভাল হওক। চ' আমাৰ শাসন ব্যৱস্থাৰ যেতিয়া আমি প্লেনিংবোৰ কৰোঁ, তেতিয়াও আমাৰ সদায় মনত এটাই বস্তুৱেই থাকে যে আমাৰ কি হ'ব লাগিব, ভাল হ'ব লাগিব, গুড গভৰ্নেন্স হ'ব লাগিব ন। গুড গভৰ্নেন্সৰ যিটো কনচেপ্ট হয় সেইটো আমি ধুনীয়াকৈ পঢ়িম এতিয়া, ঠিক আছে। So governance can be used in several contexts such as corporate governance, international government, national governance and local governance. Local governance আমি জানো যিটো আমাৰ পঞ্চায়ত ব্যৱস্থা আছে, ঠিক আছে, লগতে আমাৰ যিবোৰ গ্ৰাম সভা সেইখিনি বস্তু আমি চাম। ইণ্টাৰনেশ্যনেল গভৰ্নেন্সটো আমি চায়েই থাকোঁ, ঠিক আছে, IRৰ লগতো ইয়াৰ বহুতখিনি বস্তু মিল আছে। লগতে আমাৰ যিখিনি আমাৰ নিজৰ দেশৰ যি গভৰ্নেন্স ব্যৱস্থা, ষ্টেটৰ যিবোৰ স্পেচিফিক গভৰ্নেন্স ব্যৱস্থা, সেই গোটেইবোৰ বস্তু ইয়াতে সামৰি খাই থাকে, ঠিক আছে। চ' এতিয়া তোমালোকে যেতিয়া এক্সামত লিখিবা, তোমালোকে সদায় প্ৰত্যেকটো বস্তুৰ ডেফিনেশ্যনছ জানিব লাগিব, ঠিক আছে। সেই বস্তুটো কি হয়, অৰিজিন ক'ৰ পৰা হৈছে বা কেনেকৈ আৰম্ভ হ'ল, ইয়াৰ লিমিটেশ্যনছ কি আছে, ইয়াৰ চেলেঞ্জেছ কি আছে, ইয়াৰ এডভান্টেজ কি হয়, ডিছএডভান্টেজ কি হয়,
ই আমাক কিদৰে সহায় কৰিব আমাৰ গভৰ্নেন্স ব্যৱস্থাটো আগুৱাই লৈ যাবলৈ বা ইয়াৰ পটেনশিয়েল কি হয় এই গোটেইখিনি বস্তু তোমালোকে এটা মাইণ্ড মেপৰ দৰে ধুনীয়াকৈ বনাই ল'ব লাগিব ঠিক আছে চ' ঠিক সেইদৰে আমাৰ UNDPয়ে আমাক কি কৈছে গভৰ্নেন্সৰ এটা ধুনীয়া তেওঁলোকে আমাক ডেফিনেশ্যনছ প্ৰভাইড কৰিছে যিটো ডেফিনেশ্যনছ তোমালোকে মেইনছত খুব ধুনীয়াকৈ লিখিব পাৰা আৰু এই যদি ডেফিনেশ্যনছ তোমালোকে লিখি থৈ আহা তোমালোকে ধুনীয়াকৈ ইয়াতে 2 মাৰ্কছ বা 1.5 মাৰ্কছ ধুনীয়াকৈ পাই যাবা ঠিক আছে মই তোমালোকক এবাৰ পঢ়ি দিছোঁ UNDPয়ে কিমানত দিছিলে 1997ত দিছিলে যে governance as the exercise of economic, political, administrative authority to manage a country's affairs at all levels. এখন দেশৰ যি আমাৰ কি আছে এডমিনিষ্ট্ৰেটিভ অথৰিটি আছে পলিটিকেল হৈ যাওক এডমিনিষ্ট্ৰেটিভ হৈ যাওক বা আমাৰ যি ইকনমিক অথৰিটি আছে সেই গোটেইবোৰ ভালকে এক্সাৰচাইজ কৰাটোকে গভৰ্নেন্স বুলি কৈছে ইট কম্প্ৰাইজেছ দি mechanism, processes and institutions through which citizens and groups articulate their interests, exercise their legal rights and meet their obligations and mediate their differences. So, etu hoise the definition of governance given by the UNDP. Second, aru eta definition ase jitu amak 1993 disile World Bank. World Bank koisile je governance as the method through which power is exercised. মই কৈছিলো অকমান আগতে তোমালোকক পলিটিত যিবোৰ বস্তু প্ল্যানিং কৰো সেইবোৰ বস্তুৰ এক্সিকিউশনটোৱে হৈছে গভৰ্নেন্স সো ইয়াতে চোৱা ওয়ার্ল্ড বেংকেও সেম কথা কৈছে যে যেটো পাৱাৰ আছে সেই পাৱাৰটো যদি আমি এক্সাৰসাইজ কৰো প্ৰ্যাকটিক্যালি সেইটোৱে হৈছে গভৰ্নেন্স in the management of countries political economic and social resources for the development প্ৰত্যেকটো বস্তু আমি ডেভেলপমেন্টৰ কাৰণেই কৰো ঠিক আছে নেক্সট আমি চাম এতিয়া ঠিক আছে নেক্সট আমি চাম দি শেক হোল্ডাৰ্স অফ আ গভৰ্নেন্স সো গভৰ্নেন্স ব্যৱস্থাত আমাৰ কি বস্তু আছে কোন আছে আমি কওঁ ন যে এটা আমাৰ ঘৰত যেনেকৈ প্ৰত্যেকজন মেম্বাৰ থাকে প্ৰত্যেকজন মেম্বাৰৰ বেলেগ বেলেগ ৰোল থাকে মাৰ বেলেগ ৰোল থাকে দেউতাৰ বেলেগ ৰোল থাকে এজন দাদায়েকৰ বেলেগ ৰোল থাকে এগৰাকী বায়েকৰ বেলেগ ৰোল থাকে ককা আইতাৰ বেলেগ ৰোল থাকে হয়নে নহয় ঘৰৰ যিবোৰ শিশু সেই শিশুবিলাকৰ বেলেগ ৰোল থাকে ঠিক সেইদৰে আমাৰ যিটো গভৰ্নেন্স ব্যৱস্থা আছে সেই গভৰ্নেন্স ব্যৱস্থাটোত আমাৰ তিনিটা মেইন কম্পোনেন্ট আছে বা শেক হোল্ডাৰ্স আছে আৰু এই তিনিটা শেক হোল্ডাৰ্সৰ ভিতৰত একদম প্ৰথমটো হৈছে ষ্টেট ঠিক আছে একদম প্ৰথমটো হৈছে ষ্টেট যাক আমি গভৰ্নমেন্ট বুলিও কওঁ ঠিক আছে সেকেন্ডটো হৈছে আমাৰ মাৰ্কেট ঠিক আছে সো মাৰ্কেটে কি কৰে আমাৰ অপৰচুনিটি ক্ৰিয়েট কৰে এখন দেশত এটা ইকনমি চলিবলৈ আমাৰ প্ৰাইভেট আৰু পাব্লিকৰ মাজত যেটো পাৰ্টনাৰশ্বিপটো বহুত ভালকে হ'ব লাগিব মানে গভৰ্নমেন্ট আৰু যিখিনি প্ৰাইভেট সেক্টৰ আছে তেওঁলোকৰ মাজত যেতিয়া এটা ভাল কোঅপাৰেচন হ'ব বা এটা ভাল সংযোগ হ'ব তেতিয়া আমাৰ মাৰ্কেট গ্ৰো কৰিব ঠিক আছে সো সেইটো সেকেন্ড আমাৰ শেক হোল্ডাৰটো হৈছে মাৰ্কেট আৰু থাৰ্ড যেটো শেক হোল্ডাৰ হৈছে which is one of the most important শেক হোল্ডাৰ যাৰ ওপৰত আমি দেখিলো যে অলৰেডি APSC কোৱেশ্চন ফুডিছে এটো হৈছে সিভিল সোসাইটিৰ কাম হৈছে এটা ওয়াচডগ হিচাপে কাম কৰা ওয়াচডগ মানে কি সদায় চাই থাকা ঠিক আছে সো মোবিলাইজ কৰা আমাৰ যিখিনি মানুহ আছে এৱেৰ কৰা মানুহখিনিক যে গভৰ্নমেন্টৰ পলিচিজ কি আহিছে ইন্টাৰভেনশনছ কি আহিছে হেবোৰে কিদৰে কাম কৰিব কিদৰে সহায় কৰিব আপোনালোকক সিভিল সোসাইটি আপোনালোকক দেখুৱাই দিব যে কোনটো পথ শুদ্ধ হয় কোনটো পথ অশুদ্ধ হয় কিবা যদি ভুল কাম কৰিছে গভৰ্নমেন্টে তেওঁলোকে গভৰ্নমেন্টক সুধিব যে এই বস্তুটো কিয় ভুলকে হৈছে ঠিক আছে সো এই তিনিটা বস্তু আমি ক'ব পাৰো যে এটাৰ লগত ইনটু কি উত্তৰপুত্ৰভাৱে জড়িত হৈ আছে আৰু এই তিনিটা এসপেক্টে যেতিয়া একেলগে কাম কৰে সেই কাম কৰাটোকে আমি কওঁ যে গভৰ্নেন্স হুৱা ঠিক আছে শেক হোল্ডাৰ্স অফ দি গভৰ্নেন্স সো এই তিনিটাৰ যিখিনি কাম হয় সেইখিনি আমি অলপ চাই লৈছো যেটো ষ্টেট আছে ষ্টেটত আমি জানো ষ্টেট মানে হৈছে দা কান্ট্ৰি ঠিক আছে আমি পলিটিত জানো যে ষ্টেট মানে হৈছে দা কান্ট্ৰি ষ্টেটৰ আমাৰ যিবোৰ ডিফাৰেন্ট অৰ্গান আছে যেদৰে আমাৰ এক্সিকিউটিভ জানো আমাৰ এক্সিকিউটিভৰ কাম বেলেগ হয় আমাৰ লেজিসলেচাৰৰ কাম বেলেগ হয় আমাৰ জুডিশিয়াৰীৰ কাম বেলেগ হয় এই অৰ্গান বিলাকৰ উপৰিও আমাৰ যিমানবোৰ বেলেগ আমাৰ ইন্ডিপেন্ডেন্ট ডিপাৰ্টমেন্ট আছে ঠিক আছে ইন্ডিপেন্ডেন্ট আমাৰ যিবোৰ বেলেগ আমাৰ মেনেজমেন্টৰ অফিসেস আছে সেই গুটেইবোৰে যেতিয়া একেলগে কাম কৰে তাক আমি ষ্টেট বুলি কওঁ ঠিক আছে সো আমাৰ ষ্টেটত কি ইনক্লুড হ'ব জুডিশিয়াৰী লেজিসলেচাৰ এক্সিকিউটিভ আৰু লগতে যিমানবোৰ গভৰ্নমেন্টৰ বডিজ আছে যিমানবোৰ বডিজ গভৰ্নমেন্টৰ আন্ডাৰত আছে সেই গুটেইবোৰে যেতিয়া একেলগে কাম কৰে তাক আমি ষ্টেট বুলি কওঁ ঠিক আছে ইট অলসো কনসিস্ট অফ দি ডিফাৰেন্ট সেগমেন্টস অফ এক্টৰ্স ইলেক্টেড ৰিপ্ৰেজেন্টেটিভস ঠিক আছে পলিটিক্যাল এক্সিকিউটিভ
লগতে bureaucracy civil servant at the different levels so এই যেটো আমাৰ bureaucracy বা civil servants আছে এইখিনিও আন্ডাৰত পৰে আমাৰ ষ্টেটৰ আন্ডাৰত পৰে ঠিক আছে নেক্সট টু আহিব দা মাৰ্কেট এটা মাৰ্কেটত নো কোন কোন আছে মাৰ্কেটত আমি তোমালোকে শুনিছা চাগে পিপিপি মডেল হয়নে পাব্লিক প্ৰাইভেট আৰু পাৰ্টনাৰশ্বিপ পিপিপি মডেল ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট থিং ইন GS3 আমি পঢ়ো বৰ্তমান সময়ত So, এই PPP মডেলটো আমি গভৰ্নেন্সটো আনো ঠিক আছে সো পাব্লিক আৰু প্ৰাইভেটৰ যেতিয়া এটা পাৰ্টনাৰশ্বিপ হ'ব ই আমাৰ ডেভেলপমেন্ট প্ৰসেসক বহুত ভালকে গ্ৰো কৰাব ঠিক আছে ই আমাৰ মাৰ্কেট ক্ৰিয়েচনত বহুত বেছি সহায় কৰে So, market includes the private sector organization as well as unorganized that includes business firms ranging from the large corporate houses to small scale industries and establishment ঠিক আছে একদম ডাঙৰ ৰিলায়েন্স টাটা এই ডাঙৰ বিজনেছৰ পৰা আৰম্ভ কৰি এটা ঘৰৰ সৰু ক্লাউড কিচেনক লৈও এই গোটেই মাৰ্কেটটো সামৰি আছে কিয় কাৰণ ই আমাৰ যি ডেভেলপমেন্ট প্ৰসেস তাত আমাক সহায় কৰিছে ঠিক আছে এই গোটেইটো সামৰি আছে কিহত আমাৰ মাৰ্কেটত নেক্সট টু আহিব দা সিভিল সোসাইটি civil society কি হয় is the most diverse and typically includes all groups excluded in group A আৰু group B তে যদি চাব যোৱা তুমি যদি গভৰ্নমেন্টৰ মেম্বাৰ নহয় তুমি যদি মাৰ্কেটৰ মেম্বাৰ নহয় তুমি কোৰ মেম্বাৰ তুমি সিভিল সোসাইটিৰ মেম্বাৰ সো তুমি আৰু মই কোৰ মেম্বাৰ আমি সিভিল সোসাইটিৰ মেম্বাৰ ঠিক আছে আমি সিভিলিয়ান হয় আৰু সিভিলিয়ানৰ দায়িত্ব হৈছে আটাইতকৈ বেছি ঠিক আছে তেওঁলোকৰ দায়িত্বকে বেছি তেওঁলোকে বহুত ভালকে প্ৰত্যেকটো বস্তু তেওঁলোকে চাব লাগে তেওঁলোকে সদায় নিউট্ৰেল হৈ পেলাই গভৰ্নমেন্ট পলিচিজ বিলাক চাব লাগে গভৰ্নমেন্টে ভালকে কৰি আছে নাই বা কিবা বেয়া হৈছে নেকি ঠিক আছে গোটেইবোৰ বস্তু তেওঁলোকে ধুনিয়াকে চাব লাগে আৰু সেইটোৱে হৈছে সিভিল সোসাইটি আটাইতকৈ বেছি বা ডাঙৰ কাম ঠিক আছে কি ইনক্লুড হয় আমাৰ এনজিওস ইনক্লুড হয় ভলান্টাৰী অৰ্গানাইজেশনস ইনক্লুড হয় ঠিক আছে মিডিয়া অৰ্গানাইজেশন এসোসিয়েশন হৈ যাব পাৰে ট্ৰেড ইউনিয়ন হৈ যাব পাৰে ৰিলিজিয়াছ গ্ৰুপস হৈ যাব পাৰে ঠিক আছে প্ৰেছাৰ গ্ৰুপস হ'ব পাৰে আৰু প্ৰেছাৰ গ্ৰুপসৰ বিষয়ে আমি ভালকে পঢ়িম ইন ফিউচাৰ এই গোটেইবোৰ কি হয় আমাৰ ওয়ান অফ দি আমি ক'ব পাৰো যে মোস্ট ইম্পৰ্টেন্ট আমাৰ কি হয় গ্ৰুপ হয় সিভিল সোসাইটিৰ ভিতৰত ঠিক আছে সো এইখিনি হৈ গল আমাৰ শেক হোল্ডাৰ্স অফ দি গভৰ্নেন্স এতিয়া আহিছো দা মেইন থিং ঠিক আছে আমি যে ইমান টাইমৰ পৰা সিলেবাস পঢ়িলো আমি ইউআইকিউ চালো আমি গভৰ্নেন্স কি হয় চালো গভৰ্নমেন্টৰ শেক হোল্ডাৰ্স চালো এতিয়া আমি চাম যে এই গোটেইবোৰে মিলি কি কৰিব বিচাৰিছে মেইন কামটোনো কি আমি কওঁ ন যে মোটিভটো কি আমি কওঁ ন যে মোটো কি বা ভিজন কি কি মেইন লক্ষ্যটো কি কওঁ ন যে তোমাৰ এইম কি আৰু এই গোটেই গভৰ্নেন্স সিস্টেমটোৰ এইমটোৱে হৈছে গুড গভৰ্নেন্স এচিভ কৰা ঠিক আছে এচিভমেন্ট কি এচিভমেন্ট গুড গভৰ্নেন্স এচিভমেন্ট তা হোৱাট ইজ গুড গভৰ্নেন্স নাও মই তোমালোকক কৈছিলো যে আমি সদায় বিচাৰো যে কাম এটা সদায় ভালকে হোৱাটো ঠিক আছে সো আমি দেখো যে প্ৰত্যেকটো বস্তুৰ ভাল থাকে আৰু বেয়া থাকে আৰু আমি বিচাৰো যে প্ৰত্যেকটো বস্তু ভালৰ দিশত যাওক আৰু সেইটো কাৰণে আমাৰ যে শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাও যদি ভালৰ দিশত যায় তাৰ বাবে আমি প্ৰে কৰো যে আমি গুড গভৰ্নেন্স হওক তাকে আমি গুড গভৰ্নেন্স বুলি কওঁ গুড গভৰ্নেন্সৰ বিষয়ে পঢ়োৱাৰ আগতে মই ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট এটা আমাৰ ডেফিনেশন দিছিলে কোনে দিছিলে কফি আনন্দ তোমালোকে তেওঁ কোট কৰিব পাৰা হি ইজ দ্য ফৰ্মাৰ UN Secretary General আৰু তেওঁ কৈছিলে যে গুড গভৰ্নেন্স ইজ এনশিওৰিং ৰেসপেক্ট ফৰ হিউম্যান ৰাইটস এণ্ড দ্য ৰুল অফ ল ঠিক আছে হিউম্যান ৰাইটস কি কৰা তেওঁলোকৰ যেটো ৰেসপেক্ট হেতু এনশিওৰ কৰা লগতে ৰুল অফ লক ৰেসপেক্ট কৰা strengthening the democracy promoting the transparency and capacity in the public administration কি কৰা ট্ৰান্সপাৰেন্সি আনা ঠিক আছে একাউন্টেবিলিটি আনা যৰ পৰা ৰেড টেপিজম নোহোৱা হৈ যাওক ঠিক আছে ৰেড টেপিজম নোহোৱা হৈ যাওক বা তাৰ যিবোৰ বেয়া ডিসএডভান্টেজেস আছে পাব্লিক এডমিনিষ্ট্ৰেশ্যন সেইবোৰ নোহোৱা হৈ যাওক তাৰ বিষয়ে কৈছে It is perhaps the single most important factor in eradicating the poverty and promoting the development. So, কৈছে যে good governance এটা বহুত তেওঁ হিউজ এটা ডেফিনেশন দিছে য'ত তেওঁ বহুত বস্তু সামৰি লৈছে ঠিক আছে সো এই ডেফিনেশনটো তোমালোকে কমপ্লিটলি ইউজ কৰিব পাৰা ইন your mains examination ঠিক আছে now good governance refers to the effective efficient প্লিজ কাইন্ডলি তোমালোকে এই যিবোৰ ওয়াৰ্ড আছে এইবোৰ তোমালোকে ভালকে নোট কৰিবা কিয় নোট কৰিবা মই তোমালোকক কৈ আছো তোমালোকে যেতিয়া প্ৰিলিমছ পঢ়া সেই প্ৰিলিমছ এক্সামিনেশ্যনত তোমালোকৰ তেনেকুৱা একো ভোকেবুলাৰি তোমালোকে নালাগে কাৰণ তোমালোকে যেতিয়া প্ৰিলিমছত OMR ফিল কৰা তোমালোকে একো লিখিব নালাগে ঠিক আছে কিন্তু তোমালোকে যেতিয়া মেইনছৰ কপি লিখি আছা
সেই মেইনছৰ কপিত তোমালোকে ৱৰ্ড লিখিব লাগিব তোমালোকে মাত্ৰ 150 নম্বৰ 100 যি 150 ৱৰ্ড আছে তাত তোমালোকে 10 মাৰ্কছৰ এটা কুৱেশ্যন লিখিবা আৰু 250 ৱৰ্ডছৰ এটা 15 মাৰ্কছৰ মানে কুৱেশ্যন লিখিবা তাত তোমালোকে বাছি বাছি খুব ধুনীয়া ধুনীয়া ৱৰ্ডছ দিব লাগিব তোমালোকৰ ভকেবুলাৰীটো প্ৰত্যেকটো সাবজেক্টৰ লগত মিলিব লাগিব ঠিক আছে নাও বহুতে বুজি নাপাব পাৰে যে কি মই কি ভকেবুলাৰীৰ কথা কৈ আছো মই অকমান সময় লৈ তোমাক কৈছো যে চোৱা প্ৰত্যেকটো সাবজেক্টৰে আমাৰ কিছুমান ভকেবুলাৰী থাকে পলিটিৰ আমাৰ কিছুমান নিজৰ ভকেবুলাৰী আছে আইআৰৰ আমাৰ কিছুমান নিজৰ ভকেবুলাৰী আছে ঠিক তেনেদৰে আমাৰ যেটো গভৰ্নেন্স সাবজেক্ট আছে এই সাবজেক্টৰ আমাৰ কিছুমান নিজৰ ভকেবুলাৰী আছে আৰু এই ভকেবুলাৰী বিলাক যেতিয়া আমি আমাৰ মেইনছৰ এক্সামত এড কৰো বা এনসাৰত এড কৰো তেতিয়া আমি ভাল নম্বৰ পাবলৈ সদায় সক্ষম হওঁ ঠিক আছে ঠিক হেদৰে ইথিক্সৰ নিজৰ ভকেবুলাৰী আছে আমাৰ আসাম পাৰ্টৰ নিজৰ কিছুমান ভকেবুলাৰীজ আছে ঠিক আছে জিএস3 ইকনমিৰ নিজৰ ভকেবুলাৰী আছে সো এই গুটেই ভকেবুলাৰী বিলাক তোমালোকে জানিব লাগিব যে কোনটো যেতিয়া পেপাৰখন আহিব তোমালোকে মাইন্ডত গম পাব লাগিব আচ্ছা এই কোৱেশ্চনটো কৰ পাইছে গভৰ্নেন্সৰ পৰা আহিছে সো এই গভৰ্নেন্সৰ পৰা অহাৰ লগে লগে আমি ইয়াতে যিখিনি ইয়াৰে লগত মিলা ভকেবুলাৰী এই সাবজেক্টত আমি পঢ়িছিলো সেইখিনি আমি যাতে ইয়াতে এড কৰিব পাৰো ঠিক আছে সো এইবোৰ বস্তু এড কৰিলে তোমালোকক সদায় ভাল নম্বৰ দি এক্সামিনাৰে আৰু তোমালোকে এভাৰেজতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হোৱা ঠিক আছে সো ইয়াতে আমি এতিয়া চাও গভৰ্নেন্সৰ যেটো আমাৰ main definition hoy good governance refers to the effective efficient accountable transparent responsive equitable and the inclusive management of public affairs and resources guided by the rule of law and people's participation so eta good governance or kotha koise je good governance ki hoy refer kore effective efficient logote accountable transparent responsive equitable inclusive management of the public affairs jiman public affairs jiman bostu ase tak dhuniya koi niyari koi niya logote resources guided by the rule of law and people's participation so ei gute definition tute gute governance or gute bostu bur tumalke khumai ase itia ami lahe lahe effective aru efficient mane ki hoy accountable mane ki hoy ট্ৰান্সপাৰেন্সি মানে কি হয় ৰেসপন্সিভ মানে কি হয় ইকুইটেবল মানে কি হয় এই গুটে বস্তুবোৰ আমি লাহেকে ইতিয়া পঢ়িম ঠিক আছে এই গুটে বস্তুবোৰ সাঙুৰ খাই যেতিয়া এটা কাম কৰিব এই গুটে বস্তুবোৰ যেতিয়া থাকিব তেতিয়া আমাৰ কি হ'ব ই গুড গভৰ্নেন্সলৈ পৰিণত হ'ব ঠিক আছে সো এতিয়া আমি পঢ়িম গুড গভৰ্নেন্সৰ বিষয় গুড গভৰ্নেন্স পঢ়াৰ আগতে মই তোমালোকক এটা বেড গভৰ্নেন্স কিনো হয় হেতু বিষয়ে পঢ়াম তোমালোকে হয়তো এনেকা ষ্টৰী শুনিছা সৰু থাকোতে তোমালোকে শুনিছিলা দুজন লৰা থাকে এজন পঢ়াখনত বহুত ভালকে ভাত পানী খায় হোমৱৰ্ক কৰে বহুত ধুনিয়াকে তেওঁৰ এক্সামত মাৰ্কস আহে এনেকা এজন লৰা থাকে যোনে ভালকে পঢ়াখনা নকৰে ভাত পানী ভালকে নাখায় খেলা ধুলা নকৰে ঠিক আছে বা তেওঁৰ যিখিনি দায়িত্ব দিয়া হয় হোমৱৰ্কস নকৰে মাক দেউতাকৰ কথা নুশুনে ঠিক আছে তেনেকুৱা তোমালোকে শুনিছিলা সৰু থাকোতে সো সেই ষ্টৰীটোৰ মই যদি তোমালোকে কওঁ ইয়াতে যে গুড গভৰ্নেন্স আৰু বেড গভৰ্নেন্স তোমালোকে মিলাই চোৱা বেড গভৰ্নেন্স মানে কি হৈছে ইনএফিচিয়েন্সি এটা কাম যেতিয়া কৰা তোমালোকে সদায় ইফিচিয়েন্টলি কৰিব লাগে ইফিচিয়েন্টলি মানে কি ভালকৈ এই কামটোৰ তুমি যিমানখিনি সময় দিছা সেই কামটোত তোমালোকে যিমানখিনি এফৰ্টছ দিছা সেই গোটেইখিনি বস্তু ভালকে ফলটো তোমালোকে পাব লাগে সেইটো ইফিচিয়েন্সি বুলি কয় বাট যেতিয়া এটা বেড গভৰ্নেন্স হয় ন তাত সদায় ইনএফিচিয়েন্সি থাকে ঠিক আছে সেকেন্ড থাকে যে ৰেড টেপ বা ৰেড টেপিজম ৰেড টেপিজম মানে কি ৰেড টেপিজম মানে হৈছে তোমালোকে এটা অফিচত যেতিয়া যোৱা তোমালোকে অফিচিয়েল কাৰ্যালয়ত এটা যদি যোৱা তোমালোকে দেখিবা যে যিবোৰ ডেস্ক থাকে তাত ফাইলছবোৰ লাইন আপ হৈ থাকে এখনৰ ওপৰত এখন ফাইল এখনৰ ওপৰত এখন ফাইল ঠিক আছে গোটেই ফাইলছবোৰ লাইন আপ হৈ থাকে এই ফাইলছবোৰক আমি কি বুলি কওঁ ৰেড টেপিজম বুলি কওঁ ঠিক আছে সেই ফাইলছবোৰ কেতিয়াও ডেস্কৰ পৰা ক্লিয়াৰে নহয় মানে কি তাতে যিজন ব্যক্তি বহি আছে বা সেই ফাইলছখিনিৰ বাবে যিখিনি ব্যক্তি দায়িত্বশীল তেওঁলোকে হয়তো সেই কামখিনি ভালকে কৰা নাই ইনএফিচিয়েন্টলি কামখিনি কৰিছে হেতু কাৰণে তেওঁলোকৰ কামবোৰ এটাৰ পিছত এটা এখনৰ পিছত এখন ফাইল কি হৈছে জমা হৈ গৈছে হেতু কওঁ আমি ৰেড টেপিজম ঠিক আছে আৰু সেই ৰেড টেপিজমটো হোৱাৰ বাবে আমি প্ৰত্যেকটো চৰকাৰী কামত কি দেখিবলৈ পাওঁ ডিলে দেখিবলৈ পাওঁ পেনশন এজন ব্যক্তিৰ যদি পেনশন এবছৰত হ'ব লাগে সেই ব্যক্তিজনৰ পেনশনৰ কাম হৈ গৈ 5 বছৰ পাছত ঠিক আছে which is a very bad thing in a government system তাৰপিছত আহিব মাল এডমিনিষ্ট্ৰেশ্যন তোমালোকে দেখা যে এটা এডমিনিষ্ট্ৰেটিভ ব্যৱস্থাত যেতিয়া কামবোৰ নিয়াৰিকে নহয় কামবোৰ ভালকে হ'ব লাগে নহল এটা ৰাস্তা বনাইছে তোমালোকে দেখি থাকা যে ৰাস্তা এটা বনাইছে সেই ৰাস্তাটো দুদিন পিছতে ৰাস্তাটো দেখিবা যে তল ফুটি গল তাত পানী গুটে পানীয়ে ভাহাই লৈ গল বা ৰাস্তাটো ট্ৰাক এখন যাওঁতে ৰাস্তাটো ভাঙি গল সেইবোৰ কি ভালকে কামবোৰ নকৰাৰ কাৰণে কি হৈছে বস্তুটো বেয়া ফল হৈছে বা বেয়াকে হৈছে
সো সেই বস্তুটো মাল এডমিনিষ্ট্ৰেশ্যন বুলি আমি ক'ব পাৰোঁ যেতিয়া এডমিনিষ্ট্ৰেটিভ কামবোৰ ভালকৈ নহয় নিয়াৰিকৈ নহয় তেতিয়া আমি তাৰে বেড ইম্পেক্টছবোৰ দেখিবলৈ পাওঁ ঠিক আছে দেন আহিব ওৱান অফ দ্য most ইম্পৰ্টেণ্ট বস্তু সেইটো হৈছে কাৰাপশ্যন আৰু এই কাৰাপশ্যনটোৰ বাবে আমাৰ দেশৰ যি ইকনমি আমাৰ দেশৰ যি ডেভেলপমেণ্ট প্ৰচেছ আমাৰ দেশৰ যি উন্নতি সকলোবোৰ বস্তু ৰৈ গৈছে এনেকৈ খাঙুৰ খাই আছে ঠিক আছে কাৰাপশ্যনে আমাৰ গোটেই দেশৰ ডেভেলপমেণ্ট প্ৰচেছত এনেকৈ ধৰি ৰাখিছে আৰু এই কাৰাপশ্যন যেতিয়া লাহে লাহে আমাৰ দেশৰ পৰা নোহোৱা হৈ যাব আমি আৰু সিমান ভালকৈ ডেভেলপ কৰিবলৈ সক্ষম হ'ম ঠিক আছে So corruption one of the most important aspect of the bad governance আৰু তাৰ পিছত আহিব secrecy so বহুত বেছি secrecy যেতিয়া maintain কৰে তেতিয়া আমাৰ শাসন ব্যৱস্থাটো কি হয় বেয়া হয় আৰু এই secrecy maintain নকৰিবলৈ এই secrecy টক্কৰ দিবলৈ কোন আহি গৈছে transparency আৰু accountability আহি গৈছে so these are the impact of বা আমি ক'ব পাৰোঁ aspect of the bad governance এই bad governance এই বেয়া লৰাটোক আমি ভাল কৰিবলৈ হলে আমি কিছুমান ভাল কাম কৰিব লাগিব ভাল কিছুমান হ্যাবিটস আমি আনিব লাগিব ভাল হ্যাবিটস আৰু কি আছে সেই ভাল হ্যাবিটস খিনি হৈছে আমাৰ গুড গভৰ্নেন্সৰ rule of law তোমালোকে হয়তো পঢ়িছা rule of law প্ৰত্যেকটো কাম প্ৰত্যেকটো বস্তু লৰ মতে যেতিয়া হ'ব তাক আমি কওঁ rule of law ঠিক আছে লৰ মতে সব বস্তু হৈছে ঠিক আছে সেকেন্ডটো হৈছে ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটি এই দুইটা বস্তু আমাৰ গুড গভৰ্নেন্সৰ এটা বহুত ইম্পৰ্টেন্ট এসপেক্ট হয় ট্ৰান্সপাৰেন্সি তোমালোকে যেতিয়া দেখা যে প্ৰত্যেকটো বস্তুৰ মাজত কোনো ধৰণৰ বেৰা নাথাকিব কোনো ধৰণৰ বাধা নাথাকিব তুমি যেটো কাম হৈ আছে সেই কামটোৰ প্ৰত্যেকটো ফলাফল প্ৰত্যেকটো ধনৰাশি প্ৰত্যেকটো বস্তু তুমি ধুনিয়াকে দেখা পাই আছা তেতিয়া তাক আমি কওঁ ট্ৰান্সপাৰেন্সি প্ৰত্যেকটো বস্তু নিকাভাৱে হোৱা ঠিক আছে ট্ৰান্সপাৰেন্ট ভাৱে হোৱা আমি পঢ়িম আৰু বেছি ভালকে Next আহিছে participation মানে কি participation মানে হৈছে যেতিয়া এটা গভৰ্নেন্স ব্যৱস্থা চলে তাত কেৱল গভৰ্নমেন্টে কাম কৰিলে হ'ব নেকি মই তোমালোকক অলপ আগতে দেখাইছিলো ইয়াত আমি দেখিছিলো যে ইয়াতে আছিল আমাৰ state আমি দেখাইছিলো যে ইয়াতে আছিল আমাৰ state অকল যদি গভৰ্নমেন্টে কাম কৰি থাকে তেতিয়া হলে এই দুইটা আমাৰ যি মাথা আছে বা এই দুইটা আমাৰ যি অংশ আছে এই অংশ দুটাত কোনে কাম কৰিব কোনোবাটো কাম কৰিব লাগিব এই গুটেখিনি বস্তু এই ত্ৰিভুজটো যদি ভালকে কাম কৰিব লাগে এই ত্ৰিভুজটো মই ধৰি লৈছো গভৰ্নেন্স ঠিক আছে কয় ন এখন গাড়ী যেতিয়া চলে এই গাড়ীখন চলিবলৈ চাৰিটা চকা একেলগে চলিব লাগিব নহলে কি হ'ব গাড়ীখন বেয়া হৈ যাব আধা ৰাস্তাতে ৰৈ যাব কেৱল এটা চকাই যদি কাম কৰি থাকে সেই এটা চকাই কাম কৰিলে হ'ব জানো নহব ঠিক সেইদৰে আমাৰ যি গভৰ্নেন্স ব্যৱস্থা আছে সেই গভৰ্নেন্স ব্যৱস্থাটো আমাৰ যিখিনি বস্তু যিখিনি পাৰ্টিসিপেশন বা যি তিনটা সেক্টৰ আমাৰ প্ৰয়োজন হয় সেই তিনটা সেক্টৰে খুব ধুনিয়াকে যেতিয়া কাম কৰিব এটা প্ৰত্যেকটো বস্তু আমাৰ নিয়াৰিকে হ'ব সো প্ৰথমটো হৈছে স্টেট আমি সেকেন্ডটো পাইছিলো দা মাৰ্কেট ঠিক আছে মাৰ্কেট থাৰ্ডটো আমি পাইছিলো দা সিভিল সোসাইটি সো এই তিনিটা বস্তু মিলি যেতিয়া আমাৰ এই গভৰ্নেন্স ব্যৱস্থাটো কৰিব আৰু এই সিভিল সোসাইটিত আমি পাৰ্টিসিপেশন পাও অল দা সেক্টৰস এই দুইটা সেক্টৰ আমি পঢ়িছিলো ইয়াত গভৰ্নমেন্টৰ মানুহখিনি থাকিব ইয়াত প্ৰাইভেট সেক্টৰৰ মানুহখিনি থাকিব যিখিনি ইকনমি ক্ৰিয়েট কৰিব আৰু এই থাৰ্ড সেক্টৰটো হৈছে দা হিউজ সেক্টৰ ঠিক আছে আমি যদি আমি কওঁ যে সিভিল সোসাইটি হৈছে দা হিউজ সেক্টৰ বা আটাইতকৈ ইম্পৰ্টেন্ট ডাঙৰ সেক্টৰ যত আমাৰ প্ৰত্যেকজন এজন ষ্টুডেন্টৰ পৰা আৰম্ভ কৰি এগৰাকী ফিমেলৰ পৰা আৰম্ভ কৰি এগৰাকী বৃদ্ধ ব্যক্তিৰ পৰা আৰম্ভ কৰি এগৰাকী শাৰীৰিক বিশেষভাৱে সক্ষম ব্যক্তি এজনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো মানুহ ইয়াতে আছে আৰু এই মানুহখিনিও যেতিয়া গভৰ্নেন্স ব্যৱস্থাত কাম কৰিব তেতিয়া আমি কি কওঁ পাৰ্টিসিপেশন বুলি কওঁ পাব্লিক পাৰ্টিসিপেশন বা citizen participation বুলি কওঁ আৰু যেতিয়া আমাৰ citizen participation আহিব তেতিয়া আমি খুব ধুনিয়াকে কামবোৰ নিয়াৰিকৈ কৰিব পাৰিম so this is the third important point of a good governance তাৰপিছত চাবা তাৰপিছত আহিছে accountability তুমি যেতিয়া কাম এটা কৰি আছা তুমি যদি সেই কামটো কৰি থাকলে তোমাক কোনেও চাই নাথাকে মই একদম সহজ এটা এক্সাম্পল তোমালোকক দিব বিচাৰিছো যে তোমালোকে দেখা যে সৰু লৰাবিলাকে যেতিয়া সৰু লৰা ছোৱালী যেতিয়া ঘৰত হোমৱৰ্ক কৰি থাকে তোমালোকে দেখা যে তেওঁলোকৰ মাক দেউতাক যেতিয়া ওচৰত বহি থাকে তেওঁলোকে কামবোৰ বহুত ধুনিয়াকে কৰি থাকে ধুনিয়াকে তেওঁলোকে ড্ৰয়িং কৰিলে মেথছ কৰিলে ঠিক আছে হোমৱৰ্ক কৰি থাকে এই মাক দেউতাক তাৰ পৰা উঠি তেওঁলোক বাহিৰ হৈ গল সেই লৰা বা ছোৱালীজনীয়ে হোমৱৰ্কছ বাদ দি পেলাই
ইটো সিটো কাম কৰি থাকে, মনোযোগ নিদিয়ে, ফ'কাছড হৈ নপঢ়ে, ঠিক আছে। চ' ইয়াৰ মানে কি, যেতিয়া সেই মাক দেউতাকে তেওঁলোকক চাই থাকে, তেওঁলোকক নিৰীক্ষণ কৰি থাকে, তেতিয়া সেই ল'ৰাজন বা ছোৱালীজনী ফ'কাছড হৈ কাম কৰি থাকে, ঠিক আছে। সেই ল'ৰা বা ছোৱালীজনী একাউণ্টেবল হৈ থাকে কাৰ ওপৰত, মাক দেউতাকৰ ওপৰত, যে মই কামটো ভালকে কৰিছোঁ, মই হোমৱৰ্কখিনি ভালকে কৰিছোঁ। ঠিক সেইদৰে সেইটো এটা বেচিক এক্সাম্পল মই দিছোঁ। ঠিক সেইদৰে আমি যদি একাউণ্টেবিলিটিটো চাওঁ, তেতিয়া গভৰ্ণমেণ্টে যেতিয়া কোনো এটা কাম কৰে পাব্লিক এফেয়াৰ্ছৰ, ঠিক আছে, সেই পাব্লিক এফেয়াৰ্ছৰ কামটো কৰিবলৈ যাওঁতে the government is always accountable to the people, ঠিক আছে। মানুহখিনিৰ ওপৰত তেওঁলোক সদায় একাউণ্টেবল, তেওঁলোকে কি কাম কৰিছে, কেনেকৈ কাম কৰিছে, কিদৰে কাম কৰিছে, সেই কামখিনি কৰোঁতে কিমানবোৰ ধনৰাশি তেওঁলোকে ব্যৱহাৰ কৰিছে, কোনবোৰ পলিচিছ তেওঁলোকে লৈছে, সেই গোটেই বস্তুবোৰ তেওঁলোকে পাব্লিকৰ আগত দেখাব লাগে, ঠিক আছে। তেওঁলোকে পাব্লিকক উত্তৰ দিব লাগে, সেইটোৱে হৈছে একাউণ্টেবিলিটি, ঠিক আছে। একাউণ্টেবিলিটি, তুমি কাৰোবাক উত্তৰ দিয়া যে এই কামটো কৰাত যিখিনি কাম হ'ল, এই কামটো হোৱাৰ পিছত তুমি তাৰ ভাল ফল, তাৰ বেয়া ফল, এই গোটেইবোৰ বস্তু তুমি যদি একাউণ্টেবল হোৱা, তেতিয়া সেই কামটো আমি কওঁ যে সেইটো এটা গুড গভৰ্ণেন্সৰ পাৰ্ট হয়, ঠিক আছে। তাৰপিছত আহিব দ্য ফিফ্থ ইম্পৰ্টেণ্ট থিং, ডেট ইজ ছাষ্টেইনেবিলিটি। প্ৰত্যেকটো বস্তু ছাষ্টেইনেবিলিটি, আমি জানো যে ছাষ্টেইনেবিলিটি মানে কি, আজিৰ লগতে অনাগত দিনলৈ যাতে সেই বস্তুখিনি মানুহে ব্যৱহাৰ কৰিব পাৰে, ছাষ্টেইন কৰে, বহুত দীৰ্ঘ সময়লৈ সি ছাষ্টেইন কৰে, আৰু এই ছাষ্টেইনেবিলিটিটো আমাৰ গুড গভৰ্ণেন্সৰ এটা ইম্পৰ্টেণ্ট এছপেক্ট হয়, ঠিক আছে। চ' এইখিনি হৈ গ'ল আমাৰ দ্য মোষ্ট ইম্পৰ্টেণ্ট এছপেক্ট অফ গুড গভৰ্ণেন্স। এতিয়া গুড গভৰ্ণেন্স আজিৰ নতুন ব্যৱস্থা নেকি? তোমালোকে হয়তো ভাবিবা যে গুড গভৰ্ণেন্স কি আজি 21st চেঞ্চুৰীত অহাৰ বস্তু নেকি, বা কলনিয়েল যেতিয়া ব্ৰিটিছসকল আহিছে তেওঁলোকে আনিছিলে নেকি গুড গভৰ্ণেন্স? তেনেকুৱা নহয়। গুড গভৰ্ণেন্স আমাৰ ভাৰতীয় যি শাসন ব্যৱস্থা আছে, সেই শাসন ব্যৱস্থাত বহু যুগৰ পৰা আছে। তোমালোকে যদি এনচিয়েণ্ট পিৰিয়ডত চোৱা, বেদিক পিৰিয়ড বা আৰ্লি বেদিক পিৰিয়ডত যদি চোৱা, তেতিয়াৰ পৰা ইভেন মৌৰ্য যি আমাৰ কিংডম আছিলে সেই সময়ত, ঠিক আছে, সেই গোটেই সময়ছোৱাতে আমাৰ গুড গভৰ্ণেন্সৰ যিটো ব্যৱস্থা সেইটো আছিলে। চ' এইখিনি বস্তু তোমালোকে যেতিয়া মেইনছৰ এনচাৰ লিখিবা, তোমালোকে বহুত ধুনীয়াকৈ এইবোৰ কোটেশ্যন দিব পাৰিবা। মই দেখাই দিছোঁ, ভাগৱত যি গীতা আছে, তোমালোকে জানা ভাগৱত গীতা ওৱান অফ দ্য মোষ্ট হলি বুক ফৰ দ্য হিন্দু পিপল অৰ দ্য পিপল অফ ইণ্ডিয়া। সেই ভাগৱত গীতাত মেনশ্যন আছে যে ভাগৱত গীতা প্ৰভাইডছ নিউমেৰিয়াছ গডছ ফৰ দ্য গুড গভৰ্ণেন্স, leadership, dutifulness and self-realization which are reinterrupted in the modern context, ঠিক আছে। চ' আমি ভাগৱত গীতাত অলৰেডি আমাৰ গুড গভৰ্ণেন্সৰ বিষয়ে তেওঁ মেনশ্যন কৰিছিলে। শ্ৰীকৃষ্ণই যেতিয়া অৰ্জুনক তেওঁ কৈ আছিলে, যেতিয়া মহাভাৰতৰ ৰণ হৈ আছে কুৰুক্ষেত্ৰৰ ভূমিত, সেই ভূমিত যেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনে যেতিয়া কৈছিলে যে এই গোটেইবোৰ মানুহটো মোৰ নিজৰ মানুহ, এওঁলোকক মাৰি পেলাই বা এওঁলোকৰ লগত যুদ্ধ কৰি পেলাই মোৰ কি হ'ব, আল্টিমেটলিটো মই এফালৰ পৰা নহয় এফালৰ পৰা মই হাৰিয়ে আছোঁ, বা মোৰ কি হ'ব নিজৰ মানুহখিনিক মাৰি পেলাই। তো তেতিয়া নিজৰ যি অস্ত্ৰ আছিলে সেই অস্ত্ৰ ত্যাগ কৰিছিলে, ত্যাগ কৰি পেলাই শ্ৰীকৃষ্ণক কৈছিলে যে মই যুদ্ধ অংশগ্ৰহণ নকৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক যিখিনি কথা কৈছিলে সেইখিনি আমি ভাগৱত গীতাত পঢ়িবলৈ পাওঁ, ৰাইট। চ' ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে যে গভৰ্ণেন্স ব্যৱস্থা কিদৰে চলিব, তোমাৰ সন্মুখত থকা ব্যক্তিজন যদি তোমাৰ নিজৰ মানুহ হয়, নিজৰ তেজৰ সম্পৰ্কীয় ব্যক্তিও হয়, সেইখিনি ব্যক্তিকো তোমালোকে মানে নিউট্ৰেলি ট্ৰিট কৰিব লাগিব, যাতে তুমি গোটেই মানুহখিনি তোমালোকে ভাল কৰিব পাৰা, ঠিক আছে। চ' সেই গোটেই বস্তুবোৰ আমাৰ ভাগৱত গীতাটো মেনশ্যন আছে। ছেকেণ্ডলি, কৌটিল্যৰ যি অৰ্থশাস্ত্ৰ আছে, কৌটিল্যৰ অৰ্থশাস্ত্ৰত তেওঁ মেনশ্যন কৰিছিলে যে দ্য ৱেলফেয়াৰ অফ দি পিপল ৱাজ কনচিডাৰ্ড paramount in the role of a king. এজন successful king সেইজনে হয় যিজন কিঙৰ যিখিনি মানুহ আছে সেইখিনিৰ ৱেলফেয়াৰ হৈ আছে, ঠিক আছে। চ' কৌটিল্যই মেইনলি কৈছিলে যে ৰজাৰ হেপিনেছ তেতিয়া থাকিব যেতিয়া প্ৰজা হেপী হৈ থাকিব, ঠিক আছে। প্ৰজা যদি ছেড হৈ আছে, প্ৰজাৰ যদি দুখ হৈছে, তেতিয়া ৰজা কিন্তু কেতিয়াও সুখী নহ'ব। ইয়াৰ মানে কি, ৰজা আৰু প্ৰজাৰ মাজত সদায় এটা ওতঃপ্ৰোত ৰিলেশ্যনশ্বিপ আছে, বা আমি কওঁ যে ইটো সিটোৰ লগত কানেক্ট হৈ আছে। চ' সেই কথাষাৰ আমাৰ কৌটিল্যই কৈছিলে, কৌটিল্যই নিজৰ অৰ্থশাস্ত্ৰত লিখিছিলে, মেনশ্যন কৰিছিলে, ঠিক আছে। চ' তোমালোকে এইবোৰ বস্তু ৰেফাৰ কৰিব পাৰিবা ইন ইয়ৰ গভৰ্ণেন্স যেতিয়া মেইনছত এনচাৰ লিখি আছা। ইভেন মহাত্মা গান্ধীয়ে আমাক কৈছিলে যে স্বৰাজ, আমি আজিৰ সময়ত কি কৰি আছোঁ, আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম আমি পঢ়োঁ ন। চ' সেই যিটো কনচেপ্ট স্বৰাজৰ কনচেপ্ট, স্বৰাজ নিজৰ ৰাজত্ব, ঠিক আছে, নিজৰ ৰাজত্বত তেওঁ কৈছিলে যে এচেঞ্চিয়েলি তেওঁ মেইন কৰিছিলে যে আমাৰ ইয়াতে গুড গভৰ্ণেন্স ব্যৱস্থা চলিব লাগে। দেন আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰুল বুক, ঠিক আছে, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। সেই কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই আমাক কয়
যে গভৰ্নেন্সৰ বহুত বেছি ইম্পৰ্টেঞ্চ আছে আৰু সেই কনষ্টিটিউশ্যনত আমাৰ কিছুমান মেইন বস্তু মেনশ্যন আছে যেনে ছভেৰিয়ান socialist, secular, democratic republic committing itself to democracy, rule of law and the welfare of the people. যেতিয়া এখন দেশত rule of law থাকিব, এখন দেশত sovereignty থাকিব, এখন দেশ কি হ'ব secular হ'ব, এখন দেশত welfare of the people হ'ব, তেতিয়া ultimately সেই দেশৰ যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থা কি হ'ব good governance হ'ব. So এইখিনি starting from the historical background to the modern Indian constitution গোটেইবোৰতে আমাৰ গভৰ্নেন্সৰ বিষয়ে গুড গভৰ্নেন্সৰ বিষয়ে মেনশ্যন কৰা হৈছে ঠিক আছে গতিকে ই আমাৰ ভাৰতবৰ্ষৰ একদম কওঁ যে আমাৰ শিপাত আছে শিপাৰ কথা আমাৰ কথা বুলি কয় ন শিপাৰ কথা আমাৰ কথা গতিকে ভাৰতবৰ্ষৰ এনচিয়েন্ট সময়ৰ পৰা বৰ্তমানলৈকে আমাৰ এই গোটেই জাৰ্নিটোত আমি গুড গভৰ্নেন্সৰ বিষয়ে দেখিবলৈ পাওঁ এতিয়া গুড গভৰ্নেন্স আনিবলৈ আমাৰ ভাৰতবৰ্ষই কি ধৰণৰ আমাৰ গভৰ্নমেণ্টে কি ধৰণৰ প্ৰচেষ্টা হাতত লৈছে যদি চাওঁ So তোমালোকে চাব পাৰিবা মিশন কৰ্ময়োগী which is one of the most important কি হয় এসপেক্ট হয় যাৰ জৰিয়তে আমাৰ যিখিনি সিভিল সাৰ্ভেন্ট তেওঁলোকৰ ইফিচিয়েন্সি বঢ়াবলৈ কাম কৰা হৈছে ৰাইট সো মিশন কৰ্ময়োগীৰ ওপৰত অলৰেডি কোৱেশ্চন আহিছে তোমালোকৰ মেইনছত নেক্সট আমি চাওঁ যে ই গভৰ্নেন্স ব্যৱস্থা ডিজিটেল ইণ্ডিয়া ডিজিটেল অসম এই যে ডিজিটেল ইণ্ডিয়া আহিছে নতুন যুগ এটা আহিছে ঠিক আছে নতুন যুগ আহিছে আৰু এই নতুন যুগে নতুন ধাৰা আনিছে নতুন গভৰ্নেন্স ব্যৱস্থা আনিছে আজিকালি আমি প্ৰত্যেকটো বস্তু ঘৰত বহি কৰিব পাৰো আজি মই তোমালোকক অনলাইন মাধ্যমেৰে পঢ়াই আছো তোমালোকে ইয়াত উপস্থিত নাথাকিও ধুনীয়াকৈ নিজৰ ঘৰত বহি পেলাই এই ফোনটোৰ জৰিয়তে বা তোমালোকৰ যি ল্যাপটপ বা ট্যাবলেটৰ জৰিয়তে মোৰ লগত কানেক্ট হ'ব পাৰিছা দিস ইজ অলসো পাৰ্ট অফ দ্য ই গভৰ্নেন্স ব্যৱস্থা এডুকেশ্যনটো কিহৰ মাধ্যমেদি হৈছে ইলেক্ট্ৰনিক মাধ্যমেদি হৈছে ঠিক আছে তুমি ঘৰত বহি ধুনীয়াকৈ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰা তুমি ঘৰত বহি ধুনীয়াকৈ ডক্টৰৰ লগত কথা পাতিব পাৰা ডক্টৰৰ লগত এপইণ্টমেণ্ট ল'ব পাৰা তুমি ঘৰত বহি ধুনীয়াকৈ কিবা বস্তু শিকিব পাৰিছা এই গোটেই ব্যৱস্থাটো হৈছে ই গভৰ্নেন্স ব্যৱস্থা আৰু এই ই গভৰ্নেন্স ব্যৱস্থাটো কোনে আনিছে ডিজিটেল ইণ্ডিয়া ঠিক আছে আমি ইমান বেছি ডিজিটেলি আমি এতিয়া সাউন্ড হৈ গৈছো বা ইমান বেছি আমি ডিজিটেলি সাকসেসফুল হৈছো যে আমাৰ গোটেই ওয়াৰ্ল্ডৰ যিবোৰ আদাৰ কান্ট্ৰিজ আছে তেওঁলোকেও আমাৰ পৰা এতিয়া ডিজিটেল ইণ্ডিয়াৰ যি মেথড সেইবোৰ ল'বলৈ ট্ৰাই কৰিছে ঠিক আছে দেন আহিব আমাৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আনা হৈছে ফ্ৰম দি সেকেন্ড এআৰচি মই সেকেন্ড এআৰচি বিষয়ে তোমালোকক ভালকে পঢ়াম ঠিক আছে প্ৰথমতে মই অকমান এসপেক্টছখিনি পঢ়াই লওঁ তাৰপিছত মই সেকেন্ড এআৰচি বিষয়ে আমি একদম শেষৰ ফালে পঢ়িম কাৰণ এই সেকেন্ড এআৰচি যিখিনি সাজেশনছ হয় এইখিনি তোমালোকে মেইনছত বহুত ধুনীয়াকৈ লিখিব লাগে দেন ডাইৰেক্ট বেনিফিটছ অফ দি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যেটো আমি ডিবিটি স্কিম বুলি কওঁ যে কাৰাপশন যেটো কাৰাপশন আছিল সেই কাৰাপশনটো নোহোৱা কৰিবলৈ এতিয়া কি কৰিছে জন ধন যেটো আমাৰ অভিযান আহিছিল সেই জন ধন অভিযানৰ জৰিয়তে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ যেটো কৰা হৈছিল সেইটোৱে আমাক গোটেই কাৰাপশন ব্যৱস্থাটো নোহোৱা কৰি পেলাইছে ঠিক আছে যেটো একাউন্টেবিলিটি বা ট্ৰান্সপাৰেন্সি আহিব লাগিছিল সেইটো ধুনীয়াকৈ আহিছে সো দিস ইজ আ ভেৰি গুড এক্সাম্পল অফ আ গুড গভৰ্নেন্স ঠিক আছে এইটো হৈ গ'ল আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত যিখিনি ইম্পৰ্টেন্ট ৰিফৰ্মছ ইয়াৰ লগত যদি আমি অসমৰ চাওঁ কাৰণ আমাৰ সিলেবাছত তোমালোকে মন কৰিবা প্ৰত্যেকটো সিলেবাছৰ টপিকত তেওঁলোকে ইম্পৰ্টেন্ট এমফাচিছ অন আসাম বুলি দি থৈছে যাতে তোমালোকে নেশ্যনেল লেভেলতো বস্তুখিনি পঢ়া লগতে আমাৰ অসমৰ লেভেলতো তোমালোকে বস্তুখিনি পঢ়া যাতে সো ইয়াত চোৱা ইনিচিয়েটিভ ফৰ দ্য গুড গভৰ্নেন্স অফ আসাম যদি চাওঁ সো প্ৰথমতে আমি ক'ব লাগিব মিছন সদ্ভাৱনা বহুতখিনি এক্সাম্পলছ আছে মই এক্সাম্পলছখিনি তোমালোকক বেলেগতো পঢ়াম ঠিক আছে যেতিয়া আমি ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি এইবোৰ যেতিয়া পঢ়িম তেতিয়া মই তোমালোকক পঢ়াম এতিয়া জাষ্ট তোমালোকে এবাৰ চাই লোৱা যে কি ইনিচিয়েটিভ আমাৰ অকমান লোৱা হৈছে মিছন সদ্ভাৱনা আনা হৈছিল ইনিচিয়েটিভ টু ৰিজলভ দি লং পেণ্ডিং পাব্লিক গ্ৰিভান্সেছ এণ্ড ফাইলছ ইন দি গভৰ্নমেণ্ট ডিপাৰ্টমেণ্টৰ যিটো ৰেড টেপিজম চলিছিলে মই অলপ আগতে তোমালোকক কৈছিলোঁ ৰেড টেপিজম ঠিক আছে ৰেড টেপ বুলি আমি যাক কওঁ সো এই ৰেড টেপ যেটো চলিছিলে যে গভৰ্নমেণ্ট অফিচত তুমি এটা কাম যদি কৰিবলৈ তোমাক এদিন লাগে সেই কামটো গভৰ্নমেণ্ট অফিচত যোৱাৰ পিছত তোমাৰ 10 দিনতো কমপ্লিট নহয় ঠিক আছে 10 দিন তুমি এটো টেবুলৰ পৰা হেতু টেবুলত ঘূৰিব লাগে হেতু টেবুলৰ পৰা হেতু টেবুলত যাব লাগে তোমাক ক'ব যে আজি বাইদেউজনী আহা নাই তুমি কাইলৈ আহা কালি আহিবা বাইদেউজনী ক'ব যে তোমাৰ ফাইলটো ক'ত আছে বিচাৰি পোৱা নাই তুমি কাইলৈ আহা তোমাক ক'ব কালি যে তুমি যাবা ক'বা যে তোমাৰ ফাইলটো অমুকত আছে সেই অমুকৰ আজি দাদাজন আহা নাই তুমি কাইলৈ আহা সো তেনেকৈ কৰি কৰি তেওঁলোকে তোমাক কি কৰিছিলে গভৰ্নমেণ্ট অফিচত ফাইলছবোৰ পেণ্ডিং হৈ গৈছিলে কামবোৰ কেতিয়াও নিয়াৰিকৈ নহয় সময়ত নহৈছিলে ঠিক আছে সো সেইটো কাৰণে সেই ইস্যুটো ৰেপ টেপিজম নোহোৱা কৰিবলৈ আমাৰ অসম গভৰ্নমেণ্টে কি স্কিম আনিছিলে বা কি পলিচিছ হাতত লৈছিলে মিছন সদ্ভাৱনা আৰু এই সদ্ভাৱনাৰ জৰিয়তে তেওঁলোকে স্পীড আপ কৰিছিলে কামবিলাক ঠিক আছে দেন ডিজিটেল আসাম কেম্পিং আৰু এই ডিজিটেল আসাম আমাৰ ডিজিটেল ইণ্ডিয়াৰ লগত এলাইনড হয় আৰু ডিজিটেল আসামৰ জৰিয়তে
যিমানবোৰ আমাৰ ইম্পৰ্টেণ্ট চাৰ্টিফিকেটছ হয় যিমানবোৰ আমাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ তোমালোকক লাগে সেই গোটেইবোৰ তোমালোকে ডিজিটেলি ল'ব পাৰা ফ্ৰম দি গভৰ্ণমেণ্ট ৱেবছাইট তোমালোকে জানা চাগে সেৱা সেতু ঠিক আছে সেৱা সেতু তোমালোকে শুনিছা এই সেৱা সেতু ৱেবছাইটৰ জৰিয়তে তোমালোকে নিজৰ কাষ্ট চাৰ্টিফিকেট নিজৰ এমপ্লয়মেণ্ট আইডি বাৰ্থ চাৰ্টিফিকেট মানুহে ডেথ চাৰ্টিফিকেট বনাই লগতে তোমালোকৰ যিমানবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট আছে সেই গোটেই ডকুমেণ্ট তোমালোকে ইয়াতে বনাব পাৰিবা ঠিক আছে লগতে আমাৰ মিছন ভূমিপুত্ৰ সেই গোটেই স্কিমছবিলাক আমাৰ অসম গভৰ্ণমেণ্টে লৈছে যাতে আমাৰ গুড গভৰ্নেন্স তেওঁলোকে আনিব পাৰে ঠিক আছে মিছন বসুন্ধৰা তোমালোকে শুনিছা মিছন বসুন্ধৰাৰ লগত তেওঁলোকে লেণ্ড ৰিফৰ্মছ আনিছে ডিজিটেলি তেওঁলোকে লেণ্ড ৰেকৰ্ডছ ডিজিটাইজ কৰিছে যাৰ জৰিয়তে তেওঁলোকে ইমান বছৰৰ পৰা পেণ্ডিং হৈ থকা লেণ্ডৰ যিবোৰ কাম আছিলে সেইবোৰ তেওঁলোকে নিয়াৰিকৈ সলভ কৰিছে দেন স্বাগতা সতীৰ্থ পোৰ্টেল সো এই স্বাগতা সতীৰ্থ পোৰ্টেলটো একদম ৰিসেন্ট এটা পোৰ্টেল হয় ডিজিটেল ট্ৰান্সফাৰ পোৰ্টেল ফৰ দি গ্ৰেড 3 এণ্ড গ্ৰেড 4 ষ্টাফ to choose up the 5 district posting so তেওঁলোকৰ যি ডিস্ট্ৰিক্ট পোষ্টিং হৈছে তাত তেওঁলোকে যদি হোম ডিস্ট্ৰিক্টত পোৱা নাই বেলেগ ডিস্ট্ৰিক্ট ধৰা আজি এজন ব্যক্তি গুৱাহাটীৰ এজন ব্যক্তি হয় তেওঁ লখিমপুৰত চাকৰি কৰি আছে সো তেওঁ এই আমাৰ যেটো স্বাগত সতীৰ্থ পোৰ্টেল আছিলে তাৰ জৰিয়তে ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু এই ডিজিটেলি এই গোটেই ট্ৰান্সফাৰ প্ৰচেছটো চলিছিলে ঠিক আছে সো এইখিনি হৈছে আমাৰ ৰিসেন্ট এক্সাম্পল আৰু ইয়াৰ জৰিয়তে আমাৰ গোটেই অসমৰ যিখিনি সিটিজেন আছে বা যিখিনি আমাৰ এমপ্লয়িজ আছে তেওঁলোকৰ মেইনলি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ যিখিনি এমপ্লয় তেওঁলোকে এপ্লাই কৰিব পাৰিছিলে সো এইখিনি হৈছে আমাৰ ওয়ান অফ দা এক্সাম্পলছ মই এবাৰ তোমালোকৰ কমেন্ট সেকশন চাই লৈছো কিবা কোৱেশ্চন আছে নেকি তোমালোকৰ ঠিক আছে কমেন্টছ তেনেকে নাই তোমালোকে মোক পাছতো খুদিব পাৰিবা ঠিক আছে সো এতিয়া মই চাও এতিয়া আমি চাম যে আমাৰ ইউএনডিপিয়ে আমাৰ এটা গুড গভৰ্নেন্স ব্যৱস্থা হ'বলৈ কোনবোৰ বস্তু থাকিব লাগিব বা কোনবোৰ কোৰ ভ্যালুজ আমাৰ এড অন থাকিব লাগিব তাৰ বিষয়ে মেনশন কৰিছে সো ইউএনডিপিৰ যে 8টা মেইন ক্যাৰেক্টাৰিষ্টিক্স আছে বা কোৰ ভ্যালুজ আছে যিকিটা থাকিলে এটা গভৰ্নেন্স ব্যৱস্থা কি হ'ব গুড গভৰ্নেন্স হ'ব সো ইয়াত চোৱা প্ৰথমটো হৈছে একাউন্টেবিলিটি transparent responsive equitable and inclusive efficient and effective and efficient follow the rule of law participatory and consensus oriented এই 8টা এসপেক্ট যেতিয়া তুমি এটা গভৰ্নেন্স ব্যৱস্থাত এড কৰিবা এই 8টা এসপেক্টে লগ লাগি কাক বনাব গুড গভৰ্নেন্সক বনাব ঠিক আছে প্ৰত্যেকটো এসপেক্ট আমি অলপ অলপ চাই লও সো পাৰ্টিসিপেশন অলৰেডি মই কৈছো যেতিয়া দেশৰ শাসন ব্যৱস্থাত প্ৰত্যেক শ্ৰেণীৰ লোকে কি কৰিব পাৰ্টিসিপেট কৰিব বি ইট আ গভৰ্নমেন্ট বি ইট আ মাৰ্কেট বি ইট আ সিভিল সোসাইটি এই তিনিটা সেক্টৰৰ মানুহে যেতিয়া একেলগে পাৰ্টিসিপেট কৰিব তেতিয়া আমাৰ প্ৰত্যেকটো কাম নিয়াৰিকৈ হ'ব তাক আমি কওঁ পাৰ্টিসিপেশন অফ দি অল সেকশন অফ দি সোসাইটি সো হেতুৱে কৈছে পাৰ্টিসিপেটৰী গভৰ্নমেন্ট আমি কওঁ পাৰ্টিসিপেটৰী গভৰ্নমেন্ট ইজ আ ফৰ্ম অফ গুড গভৰ্নমেন্ট ঠিক আছে Then I got transparency. Or transparency is one of the most important aspect of the good governance. Kyo good governance are one of the most important aspect here to saba tumalage. Transparency means that decisions taken and their enforcement are in a manner that follows rules and regulations. ঠিক আছে এটা বস্তু যেতিয়া কৰা হয় সেই কাম যেতিয়া কৰা হয় এটো ৰুলৰ মতেদি কৰা হয় ট্ৰান্সপাৰেন্ট যেতিয়া হয় তাক আমি তেতিয়া তাক ট্ৰান্সপাৰেন্সি মেইনটেইন কৰা বুলি কওঁ it means that the information is freely available and easily understandable forms and directly accessible to those will be the affected such decisions and their enforcement এটা ধৰ্ম পলিসি লৈছে সেই পলিসিটো গভৰ্নমেন্টে লোৱাৰ পিছত সেই পলিসিটোৱে কোনখিনি মানুহক কি কৰিব হেল্প কৰিব কোনখিনি মানুহৰ বেনিফিটস হ'ব সেই গুটেবোৰ বস্তু যেতিয়া তেওঁলোকে নিয়াৰিকৈ ভালকে কৈ দিব তেতিয়া আমি হেতু কওঁ যে ট্ৰান্সপাৰেন্ট এটা পলিসি হয় ঠিক আছে সো তোমালোকে ফৰ এক্সাম্পল চাব পাৰা যেতিয়া আমাৰ ইন্ডিয়াৰ ৰাইট টু ইনফৰমেশন এক্ট আনিছিলে যে ৰাইট টু ইনফৰমেশন ইজ আ কি কৈছিলে যে আমাৰ এক্ট আনা হৈছিলে আৰু এই ৰাইট টু ইনফৰমেশন এক্টে কৈছিলে যে গভৰ্নমেন্টে যিবোৰ কাম কৰি আছে সেই গুটেই কামবোৰৰ ইনফৰমেশন আমাৰ সিটিজেন সকলৰ হাতত থাকিব লাগিব ঠিক আছে যদি গভৰ্নমেন্টক আমাৰ সিটিজেনে চাই না থাকে তেওঁলোকক মানে তেওঁলোকৰ ভুল তেওঁলোকৰ শুদ্ধবোৰ চাই না থাকে তেতিয়া এনেকুৱা হ'ব পাৰে যে গভৰ্নমেন্টৰ নিজৰ এটা পেৰামাউন্ট্ৰি বনি যাব পাৰে গভৰ্নমেন্টে বস্তুবোৰ নিজৰ মতে কৰিবলৈ ল'ব পাৰে ঠিক আছে সো হেতু কাৰণে আৰটিআই এক্ট আনিছিলে আৰু ৰাইট টু ইনফৰমেশন আনাৰ পাছত আমি দেখিবলৈ পাইছো যে আমাৰ যি শাসন ব্যৱস্থা বা আমাৰ যি গভৰ্নেন্স ব্যৱস্থা তাত বহুত বেছি কি আহিছে ট্ৰান্সপাৰেন্সি আহিছে ঠিক আছে Next, consensus oriented. So, consensus oriented মানে কি এটা যেতিয়া ডিসিশন লোৱা হয় সেই ডিসিশনটো লগতে সেই ডিসিশনটো লোৱাৰ পাছত যিখিনি ব্যক্তি এফেক্টেড হ'ব তেওঁলোকৰ মতামত যেতিয়া লোৱা হয় তাক কোৱা হয় কনসেনসাস ওৰিয়েন্টেড ধৰা মই কৈছো যে আমাৰ যেতিয়া নিযুত মাইনা স্কিমটো লঞ্চ কৰা হৈছিল সেই সময়ত যেতিয়া পাইলট ষ্টাডি কৰা হৈছিল তেতিয়া পাইলট ষ্টাডি কৰোৱা হওঁতে
যিখিনি ফিমেলছক তেওঁলোকে হেল্প কৰি আছে বা আমাৰ যিখিনি আমাৰ ছাত্ৰীক হেল্প কৰি আছে তেওঁলোকৰ ওপৰত কিদৰে ইম্পেক্ট পেলাব সেই স্কিমটোৱে তেওঁলোকৰ ভাল কৰিব নে বেয়া কৰিব তেওঁলোকে লাভান্বিত হ'বনে নাই সেই গোটেইবোৰ বস্তু কি কৰা হৈছিলে এটা পাইলট ষ্টাডি কৰা হৈছিল আৰু সেইটোকে আমি ক'ব পাৰোঁ যে ওৱান অফ দ্য এক্সাম্পল অফ দ্য কনচেনচাছ অৰিয়েণ্টেড যিখিনি মানুহ সেই স্কিমটোৰ দ্বাৰা সেই পলিচিটোৰ দ্বাৰা কি হ'ব বেনিফিটেড হ'ব আমি তেওঁলোকৰ ৰিভিউটো আগতীয়াকৈ ল'ব লাগে বা তেওঁলোকৰ মতামতটো আমি আগতীয়াকৈ ল'ব লাগে সেইটোকে কয় কনচেনচাছ অৰিয়েণ্টেড So good governance require a mediation of the different interests in a society to reach a broad consensus on what is the best interest of the whole community and of how this can be achieved. So গোটেই কমিউনিটিৰ গোটেই মানে এটা বিগ লাৰ্জ কমিউনিটিৰ ভাল হ'বলৈ সেই মানুহখিনিয়ে কিদৰে দ্য বেষ্ট ৱেত বস্তুটো পায় সেইটো হ'বলৈ আমি প্ৰত্যেকটো মানুহৰে কি কৰিব লাগিব এটা ডিচিজন আমি ল'ব লাগিব বা তেওঁলোকৰ মতামতটো আমি ল'ব লাগে ঠিক আছে চ' যাতে আমি গোটেইখিনি মানুহৰ একেলগে ভাল কৰিব পাৰোঁ চ' এটা ডিচিজন লৈ পেলাই আমি সেই ডিচিজনটোৱে যাতে most of the peopleক কি কৰে ইম্পেক্ট পেলায় এটা most of the peopleৰ কি হয় ভাল হয় যাতে সেইটো আমি সদায় চাওঁ আৰু এইটোৱে কয় যে কনচেনচাছ অৰিয়েণ্টেড ঠিক আছে চ' এটা ছিংগল ডিচিজনে যেতিয়া গোটেই বস্তুটোৰ কি কৰিব গোটেই লাৰ্জাৰ গ্ৰুপৰ সহায় কৰিব হেল্প কৰিবলৈ তেতিয়া আমি তাক কওঁ কনচেনচাছ অৰিয়েণ্টেড ঠিক আছে then accountable তোমালোকক অকমান আগতে কৈছিলো যে accountability is the acknowledgement and assumptions of responsibility for action products decisions and the policies so accountable হোৱা কিবা এটা কাম কৰাৰ পিছত তুমি সেই কামটোৰ প্ৰতি accountable হোৱা যে মই ভুলটো কৰিছো ঠিক আছে মই এই ভুলটোৰ প্ৰতি মই accountable I am accountable to this thing ঠিক আছে মই কিবা এটা ভাল কাম কৰিছো মই সেই কামটোৰ প্ৰতি মই accountable হয় so সেই accountability যেতিয়া আহিব ঠিক আছে accountability টো আহাৰ লগে লগে আমাৰ প্ৰত্যেকটো বস্তু ট্ৰান্সপাৰেন্ট হ'ব প্ৰত্যেকটো বস্তু কি হ'ব আমাৰ ইফিচিয়েন্ট হ'ব ঠিক আছে So, এইটো আমাৰ খুব এটা ইম্পৰ্টেণ্ট এছপেক্ট হয় একাউণ্টেবিলিটি আৰু এই একাউণ্টেবিলিটি কেনট এনফৰ্চ উইথাউট ট্ৰান্সপেৰেঞ্চি এণ্ড দ্য ৰুল অফ ল যদি ৰুল অফ ল আৰু ট্ৰান্সপেৰেঞ্চি নাথাকে তেতিয়াহ'লে আমি একাউণ্টেবল কেতিয়াও হ'ব নোৱাৰিম ঠিক আছে নেক্সট আহিব ৰুল অফ ল তোমালোকে জানাই ৰুল অফ ল মানে কি ৰুল অফ ল মানে হৈছে যে এটা ফেয়াৰলি লিগেল ৰুলৰ মতে যেতিয়া গোটেই শাসন ব্যৱস্থা চলে তেতিয়া আমি তাক কওঁ যে ৰুল অফ লৰ মতে যেতিয়া প্ৰত্যেকটো বস্তু ভালকে হয় তাক আমি কওঁ ৰুল অফ ল গুড গভৰ্ণমেন্টছ ৰিকুৱায়াৰ ফেয়াৰ লিগেল ফ্ৰেমৱৰ্কছ that are enforced impartially কাৰো ব্যক্তিৰ লগত যাতে পাৰ্চিয়ালিটি নহয় ঠিক আছে ৰিচ হৈ যাওক বা কোনোবা পভাৰ্টিত থকা মানুহ আছে তেওঁলোকৰ লগত যাতে কোনো ধৰণৰ ইম্পাৰ্চিয়ালিটি নহয় ঠিক আছে ওমেন বা মেন বা আমাৰ এল্ডাৰলি পিপল আমাৰ যিখিনি আমাৰ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তি আছে তেওঁলোকৰ লগত বা কোনো শ্ৰেণীৰ লগত যাতে কোনো ধৰণৰ কি নহয় পাৰ্চিয়ালিটি নহয় সেই দায়িত্বটো কাৰ হয় লৰ হয় লয়ে কি কয় লয়ে সদায় প্ৰত্যেকজন ব্যক্তিকে কি কৰে এটা সমান ব্যৱস্থাত চাই হয়নে নহয় সদায় মানে কয় ন যে আমাৰ লৰ চকুত প্ৰত্যেকজন ব্যক্তি সমান ঠিক আছে তেওঁৰ চকুত ধনী দুখীয়া বা মেল ফিমেল সেইবোৰ একো তেওঁলোকৰ মেটাৰ নকৰে তেওঁলোকৰ মতে প্ৰত্যেকজন ব্যক্তি লৰ চকুত প্ৰত্যেকজন ব্যক্তি কি হয় সমান হয় আৰু এই বস্তুটোৱে আমি কওঁ যে ৰুল অফ ল যেতিয়া ৰুল অফ ল থাকিব তেতিয়া আমাৰ এই শাসন ব্যৱস্থা কি হ'ব ট্ৰান্সপাৰেণ্ট একাউণ্টেবল লগতে গুড গভৰ্ণমেণ্ট হ'ব আহিব ঠিক আছে So rule of law, it requires full protection of the human rights, particularly those of the minorities and a vulnerable section of the society. So rule of law আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় আমি এই বস্তুটো aligned with the social justice topic আমি যেতিয়া social justice পঢ়িম ঠিক আছে social justice যেতিয়া পঢ়িম তাত আমি কিছুমান আমাৰ vulnerable section আছে যেনেদৰে আমাৰ ফিমেল হৈ যাওক আমাৰ চিলড্ৰেন হৈ যাওক বা আমাৰ যিখিনি এল্ডাৰলি আছে আমাৰ যিখিনি ট্ৰান্সজেণ্ডাৰ আছে আমাৰ যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল্ড আমাৰ যিখিনি মানুহ আছে সেই গোটেইখিনি আমাৰ এটা vulnerable group বুলি কোৱা হয় আৰু তেওঁলোকক আমি সদায় এটা বিশেষ কিছুমান আমি তেওঁলোকক প্ৰিভিলেজেছ বুলি কৈছো মই আমি তেওঁলোকক দিবলগীয়া হয় কাৰণ তেওঁলোকে বাকী সকলৰ দৰে একেলগে আগুৱাই আহিব পৰা নাই বা তেওঁলোকৰ আগুৱাই অহা তেওঁলোকে বহুতখিনি বাধা দেখিব লগা হৈছে সো সেই ক্ষেত্ৰত ৰুল অফ ল সদায় সহায় কৰে যে যিখিনি ভালনাৰেবল ব্যক্তি আছে তেওঁলোকক সদায় আমি নিৰীক্ষণ দিয়া বা তেওঁলোকক সদায় আমি সেই সাপোৰ্টটো দিয়া সেই সাপোৰ্টটোৰ জৰিয়তে যাতে তেওঁলোকে আগুৱাই আহিব পাৰে আন ব্যক্তিসকলৰ লগত ঠিক আছে সো এইটো এটা কাম হৈছে ৰুল অফ লৰ এইটো আমি সোশ্যাল জাস্টিসত বহুত ভালকে এখিনি বস্তু ডেফটত পঢ়িম
Then আহিব responsive. So responsive government is a very good মানে very important aspect of a good governance. কিয়? কাৰণ তুমি যেতিয়া ৰেসপন্সিভ হবা কিবা এটা বস্তুৰ প্ৰতি তুমি যে ৰেসপন্স দিবা বা তুমি ৰেসপন্সিভ হবা সেই বস্তুটো অটোমেটিক্যালি কি হ'ব ভালৰ শাৰীত যাব এতিয়া তোমালোকে যদি মই এটা একদম ইজি এটা এক্সাম্পল দিওঁ তোমালোকে যেতিয়া হয়তো সেৱা সেতু তোমালোকে এপ্লাই কৰিছা বৰ্তমান সময়ত ৰিসেন্টলি বহুতে যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ তোমালোকৰ কাৰ্ড হয় তোমালোকে সেইখন এপ্লাই কৰি আছা ধৰা তাত তোমালোকে দেখিছা যে তোমালোকৰ কাৰ্ডখন এপ্লিকেশন হোৱাৰ পাছত তোমালোকে নাপালা ঠিক আছে তোমালোকে পোৱা নাই তোমালোকে তাতে দেখে যে তোমালোকৰ থাকে গ্ৰিভান্স ৰেডিউসল মেকানিজম বুলি এটা পোৰ্টেল আছে তোমালোকে তাত এপ্লাই কৰি ক'লা যে মই অমুক তাৰিখে এপ্লাই কৰিছিলো বাট টিল ডেট আই হেভ নট ৰিচিভড দি এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট সো লগে লগে তোমালোকে দেখিবা যে গভৰ্ণমেন্টৰ তৰফৰ পৰা তোমালোকক মেইল আহি যায় বা তোমালোকক ৰেসপন্স যেটো তোমালোকে দিছিলা তাৰ তোমালোকৰ এটা কমেন্ট আহি যায় যে বিকজ অফ দিস থিং বাট বিকজ অফ দিস ডকুমেন্ট ইজ নট ভেৰিফাইড আৰু তোমালোকে এই সাৰ্টিফিকেটখন এতিয়ালৈ পোৱা নাই চোৱা ৰেসপন্স দিয়া লগে লগে যেতিয়া তুমি ৰেসপন্স পাই যাবা তোমালোকে গম পালা আচ্ছা মোৰ এই ডকুমেন্টখন ভুল হৈছিলে সো মই এখন ডকুমেন্ট ভালকে এপ্লাই কৰিলে এগেইন আই উইল গেট দা ডকুমেন্ট ঠিক আছে আই উইল গেট দা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট সো এটা এটা কমন এক্সাম্পল হৈছে ৰেসপন্সিভ তুমি যদি সুধিলা হয় তেওঁলোকে যদি ৰিপ্লাই নিদিলে হয় তুমি বছৰ ধৰি বছৰ ৰখি থাকিলা হয় তোমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট নাহিলে হয় ঠিক আছে কিন্তু তেওঁলোকে লগে লগে ৰিপ্লাই দিয়াৰ কাৰণে তুমি লগে লগে কি পালা লগে লগে তুমি নিজৰ ভুলটো শুধৰাই পেলাই তুমি পুনৰ ডকুমেন্ট আপলোড কৰিলা পুনৰ তুমি ধুনীয়াকৈ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট পাই গলা এইটো হৈছে এটা একদম বেসিক এক্সাম্পল অফ আ ৰেসপন্সিভ গভৰ্ণমেন্ট so not only the responsive government here the civil society needs to be responsive কেৱল মাত্ৰ গভৰ্ণমেন্টে এখন শাসন ব্যৱস্থা চলাব নোৱাৰে সেই গভৰ্ণমেন্টৰ লগতে যিমানখিনি আমাৰ সিভিল সোসাইটিৰ মানুহ আছে তেওঁলোকো কি হ'ব লাগিব ৰেসপন্সিভ হ'ব লাগিব সো ৰেসপন্সিভ গভৰ্ণমেন্ট ইজ আ ভেৰি গুড এসপেক্ট অফ আ গুড গভৰ্ণেন্স ঠিক আছে যত আমি ৰেড্ৰেছল অফ সিটিজেনছ গভৰ্ণেন্স চাম সিটিজেনে কিবা বস্তু বেয়া দেখিলে তেওঁলোকে ক'ব পাৰে যে এইটো বস্তু বেয়া হৈছে গভৰ্ণমেন্টক তেওঁলোকৰ গ্ৰিভান্সেছ ৰেড্ৰেছ কৰিব পাৰে ঠিক আছে সিটিজেন ওৰিয়েন্টেশন থাকে ইয়াত আমি সিটিজেন সেন্ট্ৰিক গভৰ্ণমেন্টৰ বিষয়ে পঢ়িম লগতে সেবুত্তম মডেলৰ বিষয়ে পঢ়িম ঠিক আছে তাৰপিছত ইফেক্টিভ এণ্ড ইফিচিয়েন্ট ইফেক্টিভ আৰু ইফিচিয়েন্টটো মানে কি হৈছে যে প্ৰত্যেকটো বস্তু ইফেক্টিভলি কৰা বা ইফিচিয়েন্টলি কৰা যেতিয়া তুমি প্ৰত্যেকটো বস্তু 100% কৰিবা 100% মনোযোগ দি বা ফোকাসড হৈ কৰিবা তুমি দেখিব যে তাৰ যেটো মানে সাকসেস ৰেট হয় হেতু বহুত বেছি হয় বা হেতু বস্তুটো বহুত বেছি ভাল হয় ঠিক আছে দেন আহিব ইকুইটেবল এণ্ড ইনক্লুসিভ আমি জানো ইনক্লুসিভ আৰু ইকুইটেবল যেটো আমাৰ গভৰ্ণেন্স ব্যৱস্থা তাৰ মতেদি আমি প্ৰত্যেকটো সেকশনৰে কি কৰিব লাগে আমি ডেভেলপমেন্ট কৰিব লাগে ঠিক আছে এটোটো আমাৰ কনস্টিটিউশনৰ এটা খুব ডাঙৰ মানে এটা ভ্যালু হয় যে আমি ইনক্লুসিভ ডেভেলপমেন্টৰ কথা কওঁ ঠিক আছে সো a society's well-being depends on ensuring that all members feel they have a stake in it and doesn't feel excluded from the mainstream of the society. So তোমালোকে যদি চোৱা ইয়াত ধৰা চাৰিজন ধনী ব্যক্তি ইয়াত থিয় হৈ আছে ঠিক আছে ইয়াত চাৰিজন ধনী ব্যক্তি থিয় হৈ আছে ইয়াত চাৰিজন দুখীয়া ব্যক্তি মানে থিয় হৈ আছে তে তুমি মোক কোৱা যদি তেওঁলোকে ভোট কৰিব পাৰে তেওঁলোকে ভোট কৰিব নোৱাৰে নেকি ঠিক আছে আগতে যেতিয়া ব্ৰিটিছৰ টাইম আছিল আমি দেখিছিলো যে এটা পাৰ্টিকুলাৰ সেকশন অফ দা সোসাইটি ক্যান ভোট ইন দা ইলেকশন তাৰপিছত আমাৰ আহিলে এডাল্ট ফ্ৰেঞ্চাইজ এটা 18 year of age যেতিয়া তোমালোকে কমপ্লিট কৰিবা আফটাৰ ডেট এজ তোমালোকে আৰামছে ভোট কৰিব পাৰা তাত তোমালোকৰ কাষ্ট তোমালোকৰ জাতি ধৰ্ম তোমালোকৰ যি ফাইনান্সিয়েল স্টেটমেন্ট হেবোৰ একো চোৱা নহয় কেৱল তোমালোকৰ এজটো চোৱা হয় that is a human biological aspect ঠিক আছে সো ইয়াত কি কৰা হৈছে ইনক্লুশন কৰা হৈছিলে all the rich and poor তুমি দুখীয়া হলেও ভোট কৰিব পাৰিবা তুমি ধনী হলেও ভোট কৰিব পাৰিবা ইয়াত তোমাৰ ফাইনান্সিয়েল স্টেটমেন্টৰ লগত জড়িত কৰি তোমাক কোনো ধৰণৰ কি কৰা নহয় কোনো ধৰণে তোমাক কি কৰা নহয় মানে 1 minute এক্সক্লুড কৰা নহয় ঠিক আছে তোমাক কোনো ধৰণে এক্সক্লুড কৰা নহয় সো এটুকে কোৱা হয় যে ইনক্লুসিভ প্ৰত্যেকটো সেকশনৰ মানুহ যাতে একেলগে আগুৱাই যাব পাৰে তাৰ দায়িত্ব গভৰ্ণমেন্টে লয় আৰু গভৰ্ণমেন্টে সেই দায়িত্ব লোৱাৰ লগে লগে সিভিল সোসাইটিও তেওঁলোকক সহায় কৰে যাতে তেওঁলোকে একেলগে আগুৱাই যাব পাৰে ঠিক আছে সো এতিয়া এই গুড গভৰ্ণেন্স আনিবলে আমি কিছুমান চ্যালেঞ্জেস তো অবভিয়াসলি ফেস কৰিব লাগিব হয় নহয় প্ৰত্যেকটো বস্তু কাম এটা কৰিবলৈ গলে আমি চ্যালেঞ্জেস ফেস কৰিবই লাগে
ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষতো গুড গভৰ্নেন্স ব্যৱস্থা আনিবলৈ যাওঁতে আমাৰ বহুতখিনি চেলেঞ্জেছ আছে কিছুমান চেলেঞ্জেছ আমি অলৰেডি গম পালোৱেই যেনে ৰেড টেপিজম হৈ যাওক ইনএফিচিয়েঞ্চি হৈ যাওক মাল এডমিনিষ্ট্ৰেশ্যন হৈ যাওক দেন আমাৰ কাৰাপশ্যন ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট চেলেঞ্জ অফ আ গুড গভৰ্নেন্স চ' ইয়াৰ লগতে আৰু কিছুমান আছে যেনেকৈ আমি কাৰাপশ্যন ক'লোঁ কেপাচিটি গেপছ আছে ঠিক আছে ডিজিটেল ডিভাইড ঠিক আছে ডিজিটেল ডিভাইড তোমালোকে হয়তো গম পাইছা যে যিখিনি ব্যক্তি ডিজিটেলি চাউণ্ড হয় ঠিক আছে সেই ব্যক্তিখিনি দে আৰ মোৰ প্ৰিভিলেজ আৰু যিখিনি ব্যক্তিৰ ডিজিটেল নলেজ নাই তেওঁলোক এই বৰ্তমান সময়ত কি হয় তেওঁলোক প্ৰিভিলেজ নহয় চ' আমাৰ ডিজিটেল এডুকেশ্যন থকা ব্যক্তিসকল আগুৱাই গৈ আছে আৰু যিসকলৰ ডিজিটেল এডুকেশ্যন নাই তেওঁলোক ক্ৰমান্বয়ে পিছুৱাই গৈ আছে আৰু এই বস্তুটোৱে কি আনিছে আমাৰ যি ডিজিটেলি এডুকেটেড আৰু ডিজিটেলৰ বিষয়ে একো বস্তু নাজানা ব্যক্তিসকলৰ মাজত এটা কি আনিছে এটা ডিভিজন আনিছে যাক আমি কওঁ ডিজিটেল ডিভাইড ঠিক আছে ডিজিটেলি তেওঁলোকক ডিভাইড কৰা হৈছে চ' মই যদি এক্সাম্পল এটা দিওঁ তোমালোকে যদি একদম ভিতৰীয়া এখন গাঁৱৰ ভিতৰত গৈ পেলাই তোমালোকে দেখা তাৰে যিবোৰ ওমেন আছে তেওঁলোকৰ হাতত কিন্তু মোবাইল ফোন নাই তেওঁলোকে কিন্তু নাজানে যে ফেচবুক কি হয় ইনষ্টাগ্ৰাম কি হয় ঠিক আছে ই কমাৰ্চ ৱেবছাইট কি হয় তাত কেনেদৰে ব্যৱসায় কৰিব পাৰি ঠিক আছে কিন্তু তুমি যদি আমাৰ গুৱাহাটীত যদি আমাৰ ফিমেলছখিনি চোৱা তেওঁলোকৰ হাতত মোবাইল ফোন আছে তেওঁলোকৰ ইণ্টাৰনেট আছে তেওঁলোকে জানে যে ই কমাৰ্চ ৱেবছাইটত কিদৰে বিজনেছ কৰিব পাৰি কিদৰে ব্যৱসায় কৰিব পাৰি আৰু ঠিক সেইদৰে আমাৰ বৰ্তমান সময়ত আমি দেখিছোঁ যে বহুত ব্যক্তিয়ে ক্লাউড কিটচেন চলাইছে ফিমেলছবিলাকে বহুত ফিমেলছে তেওঁলোকৰ হাতেদি বনোৱা বস্তু তেওঁলোকে বিক্ৰী কৰিছে স্মল ই কমাৰ্চ বিজনেছ তেওঁলোকে কৰিব আৰম্ভ কৰিছে এতিয়া এই যিখিনি ওমেন আছিলে তেওঁলোকৰ ডিজিটেল এডুকেশ্যন থকাৰ বাবে তেওঁলোকে ফাইনেন্সিয়েলিও ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল কিন্তু সেই যে ভিলেজৰ যিখিনি আমাৰ ফিমেল আছিলে তেওঁলোকৰতো তাত কোনো দুখ নাই তেওঁলোকৰ যদি ডিজিটেল এডুকেশ্যন থাকিলে হয় তেওঁলোকৰ হাতত যদি মোবাইল ফোন এটা থাকিলে হয় তেওঁলোকৰ যদি ইণ্টাৰনেটৰ বিষয়ে জানিলে হয় ইণ্টাৰনেটৰ যি সেৱা সেই হাতত থাকিলে হয় তেতিয়া তেওঁলোকো হয়তো ইকনমিকেলি আগুৱাই যাব পাৰিলে হয় চ' এইটোৱে কি আনিছে আমাৰ ডিজিটেলি যিখিনি এডুকেটেড ফিমেল বা ডিজিটেলি এডুকেটেড যিখিনি পাৰ্চন আছে আৰু ডিজিটেলি ইলিটাৰেট যিখিনি মানুহ আছে তেওঁলোকৰ মাজত এটা ডিভিজন আনিছে আৰু এই ডিভিজনটো আমাৰ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত এটা বহুত ডাঙৰ আমি ক'ব পাৰোঁ যে চেলেঞ্জ হৈ পৰিছে ঠিক আছে দেন বিউৰক্ৰেটিক ইণ্টেৰিয়াৰটো এটা খুব ডাঙৰ এটা আমাৰ বৰ্তমান সময়ত ইনএফিচিয়েঞ্চি বুলি আমি ক'ব পাৰোঁ বা চেলেঞ্জ বুলি ক'ব পাৰোঁ যিবোৰ বিউৰক্ৰেচি আছে আমি তাত দেখিবলৈ পাওঁ যে বিউৰক্ৰেচিক যিবোৰ ডিচিজনছ হয় সেইবোৰ বহুত ক্ষেত্ৰত নিউট্ৰেল নহয় বহুত ক্ষেত্ৰত আমি দেখিবলৈ যাওঁ বহুতবোৰ লুপ হোলছ আছে ঠিক আছে আৰু সেইবোৰে আমাৰ শাসন ব্যৱস্থাত মাল এডমিনিষ্ট্ৰেশ্যন আনে ঠিক আছে চ' এইখিনি হৈ গ'ল এবাউট দি চেলেঞ্জেছ অফ দি আমাৰ গভৰ্নেন্স গুড গভৰ্নেন্স নাও আজি আমি যিখিনি বস্তু পঢ়িলোঁ আই ন' টুডে ইজ দ্য ফাৰ্ষ্ট ক্লাছ চ' মই বহুত বস্তু একদম ইজি ৱেত পঢ়াবলৈ ট্ৰাই কৰিছোঁ একদম কিছুমান সৰু সৰু ঘৰুৱা এক্সাম্পল দি পেলাই তোমালোকক বুজাব ট্ৰাই কৰিছোঁ যাতে প্ৰত্যেক ছেকশ্যনৰ যিসকলে আমাক চাই আছে তেওঁলোকে বুজি পায় ছাত্ৰ ছাত্ৰীয়ে চ' ইয়াতে মই তোমালোকক দুটা কুৱেশ্যন মই দি দিছোঁ চ' প্ৰথম কুৱেশ্যনটো হৈছে গুড গভৰ্নেন্স ইজ নট মিয়ৰলি এবাউট মেকিং দ্য ৰাইট ডিচিজন বাট এবাউট মেকিং ডিচিজনছ ইন দ্য ৰাইট ৱে So critically analyze the statement in the context of democratic governance in India. It will tomorrow at a 15 mark question. Hai, tomorrow 4 page likhibo lagibo. Thik ase next question to hoise. Despite various administrative reforms, challenges to good governance continue to persist in Assam. Thik ase so অলপ আগতে আমি ইণ্ডিয়াত কোনবোৰ challenges আছিলে সেইখিনি পঢ়িলো. I hope তোমালোকে সেই challenges খিনি অসমতো দেখিবা. অসমত কেনেকুৱা ধৰণৰ challenges আছে তোমালোকে just সেই বিষয়ে লিখিলেই হৈ গ'ল. ঠিক আছে discuss the major issues affecting good governance in Assam and suggest measures to improve the administrative efficiency and transparency so logote challenges likhar logote tumalike kisuman measures o bikhoy likhibo lagibo jibilake administrative efficiency anibo logote transparency anibo ঠিক আছে এই দুটা কোৱেশ্যন তোমালোকে লিখি পেলাই আমাৰ এটো মেইল আইডি হয় ঠিক আছে apsce.ecohipat@gmail.com ঠিক আছে ইয়াৰে তোমালোকে এই যেটো মেইল আইডি তাত তোমালোকে এনসাৰটো লিখি এজ আ পিডিএফ তোমালোকে ইয়াতে মেইল কৰিলে হল আমি তোমালোকক ইভালুৱেট কৰি পেলাই তোমালোকক ৰিটাৰ্ন কৰি দিম ঠিক আছে সো এতিয়া মই আহিছো আমাৰ কেনেকুৱা কোৰ্সৰ বিষয়ে ক'ব যে আমাৰ বৰ্তমান আসাম স্পেসিফিক এটা কোৰ্স চলি আছে যেটো আসাম মেইনছৰ কাৰণে মেইনলি ঠিক আছে আৰু ইয়াতে আমি গুটেই তোমালোকৰ GS 5 যিখন পেপাৰ হয় মেইন স্পেসিফিক গুটেইখিনি বস্তু পঢ়ুৱা হ'ব সো এই কোৰ্সটো তোমালোকে ল'ব পাৰিবা তোমালোকে কন্টাক্ট কৰিব পাৰিবা ইয়াতে আমাৰ কন্টাক্ট ডিটেইলছ দিয়া হৈছে ঠিক আছে সো নেক্সট আমাৰ যেটো কোৰ্স হয় হেতু গুটেই আমাৰ মেইন স্ক্ৰ্যাচ কোৰ্স আমাৰ এই হয়তো এই উইকটোতে আমাৰ ৰিজাল্ট ওলাই যাব পাৰে APSC প্ৰিলিমছৰ তাৰ পিছত তোমালোকৰ মেইনছৰ বহুতখিনি পঢ়িব লাগে থাকিব কোৰপা পঢ়িম কোনটো সাবজেক্ট কেনেকৈ পঢ়িব লাগিব এই গুটেইবোৰ বস্তু আমি এই মেইন স্ক্ৰ্যাচ কোৰ্সত কভাৰ কৰিম starting from GS 1 to GS 5
ইনক্লুডিং এছে আমি গোটেইখিনি বস্তু তোমালোকক প্ৰভাইড কৰিম তোমালোকে আমাৰ মেইন ক্ৰেছ কোৰ্চ ল'ব পাৰিবা আমাৰ গোটেইকেইজন ফেকাল্টি তোমালোকক অতি ধুনীয়াকৈ ইয়াত প্ৰত্যেকটো বস্তুৱে পঢ়াব লগতে তোমালোকক এনচাৰ ৰাইটিং কৰাব মেইনছৰ বাবে ঠিক আছে এই তোমালোকে আমাৰ এই মেইনছ ক্ৰেছ কোৰ্চটো জইন কৰিব পাৰা যদিহে তোমালোকে মেইনছ লিখিব পোৱা এবাৰ বা তোমালোকে ধুনীয়াকৈ চাব পাৰিবা লগতে ডিজাষ্টাৰ মেনেজমেণ্টৰ কোৰ্চ এটাও চলি আছে এইটো তোমালোকে জইন কৰিব পাৰিবা ঠিক আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কোৰ্চ চলি আছে ছেপাৰেটকৈ যদি তোমালোকক হেল্প লাগে তাতে জইন কৰিব পাৰিবা লগতে ইণ্ডিয়ান ছ'চাইটিৰ এটা ছেপাৰেট বেটছ আমাৰ চলি আছে ঠিক আছে আৰু লগতে দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক উইচ ইজ দ্য এথিক্স GS4 ঠিক আছে 250 নম্বৰৰ এখন পেপাৰ য'ত কেৱল মাত্ৰ আমি এটা ছাবজেক্ট পঢ়িব লাগে সেইটো হৈছে এথিক্স আৰু এই কোৰ্চটো যদি তোমালোকে ল'ব বিচাৰা তেতিয়া আমাক জইন কৰিব পাৰিবা ঠিক আছে সো এইখিনি আছিলে আই হোপ তোমালোকে বহুত ধুনীয়াকৈ সিলেবাস বুজি পালা লগতে গভৰ্নেন্সৰ বিষয়ে PYQsখিনি বুজি পালা আৰু লগতে আমাৰ যি এক্সামৰ কি ধৰণৰ কুৱেশ্যন আহে আমি কেনেকুৱা ধৰণৰ বস্তুবোৰ পঢ়িব লাগিব এক্সামত কোনবোৰ বস্তু লিখিব লাগিব সেই বস্তুখিনি তোমালোকে বুজি পালা আৰু যিহেতু আজি ফাৰ্ষ্ট ক্লাছ আছিলে মই বহুত ইজিলি বস্তুবোৰ পঢ়াবলৈ ট্ৰাই কৰিছিলোঁ আই হোপ বুজি পাইছা বহুতখিনি বস্তু আৰু ঠিক সেইদৰে আগন্তুক ক্লাছত আমি আৰু বস্তুবোৰ ভালকৈ পঢ়িম আৰু তোমালোকে আজিৰ যিখিনি কুৱেশ্যনছ দিয়া হ'ল সেইখিনি লিখি পেলাই আমাৰ মেইল আইডিটোত ছাবমিট কৰিব পাৰিবা এণ্ড থেংক ইউ এভৰিৱান কিবা যদি সুধিবলগীয়া থাকে অবভিয়াছলি তোমালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা লগ পাম অন্য এটা ক্লাছত আজিলৈ ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ এভৰিৱান